প্ৰথম কথা আমাৰ চিলেবাছটো বহুত ডাঙৰ, ঠিক আছে। টোটেল আমাৰ টপিকছ কিমান আছে আইডিয়া আছে নে চিলেবাছত? টোটেল 189টা টপিক আছে, হয়নে? সময় আছে কেতিয়া কেইদিন ধৰি লৈছো 90 দিন আছে, ৰাইট? ডেইলি দুটাকে টপিক। তো যি আমি আগৰ পৰা পঢ়িছো, দেট ইজ ফেয়াৰ এনাফ, চবৰে অকণ অকণ নলেজ আছে বস্তুখিনি। এতিয়াৰ পৰা আমাৰ বস্তুখিনি অকণ টাৰ্গেটেড হ'ব। কিহৰ কাৰণে? গোটেইখিনিত মানে 189 সমান ফকাছ দিব নোৱাৰা, অ'কে? চব পঢ়ি যাব লাগিব, ৰিভাইজ, ঠিক আছে, বাট কিছুমান আমি অকণমান বেছিকে ফকাছ দিম চ' তাৰ সেইখিনিৰ পৰা আমাৰ মানে য'ত কুৱেশ্যনৰ চান্সেছো বেছি আছে আৰু লগতে ছেকেণ্ড থিং আমাৰ টাৰ্গেটেড এপ্ৰ'চটো আমাৰ ফুলফিল হয়। নাও টাৰ্গেটেড এপ্ৰ'চ কিহৰ কাৰণে দৰকাৰ হয়? যোৱা বছৰ আইআৰত কিহৰ কুৱেশ্যন আছিল মনত আছে? ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, ইণ্ডিয়া নেপাল ইণ্ডিয়া নেপাল পাকিস্তান, আছিলে, ইণ্ডিয়া নেপাল, ইণ্ডিয়া পাকিস্তান, বাংলাদেশ। PSC। তাৰপিছত বেলেগেল কিপাৰ্ড ইণ্ডিয়া বাংলাদেশ আহি গ'ল, হয়নে? দেন ইণ্ডিয়া পাকিস্তান আহি গ'ল, ইণ্ডিয়া ম্যানমাৰ আহি গ'ল, ইণ্ডিয়া নেপাল আহিলে, ইণ্ডিয়া পাকিস্তান আহিলে, ইণ্ডিয়া ম্যানমাৰ আহিলে, ইণ্ডিয়া বাংলাদেশ আহিলে, লগতে UNSCৰ মেম্বাৰশ্বিপো আহিলে। 5টা টপিক, ঠিক আছে। বাকী কি থাকিল এইবছৰ আহিবলে? ইণ্ডিয়া মলদ্বীপছ, ঠিক আছে। ইমানখিনি বস্তু আছেনে আমাৰ কিবা? আমাৰ ইনফ্ৰা বা কিবা বনিছেনে? কনফ্লিক্ট হৈ আছে, ক্ৰিটিকেল কিবা আমি লিখিব পৰা যাব, অ'কে? ত' তোমালোকে কিছুমান মানে উলিয়াব লাগিব যে আমাৰ কোনকেইটা জোনত আমি আমাৰ কুৱেশ্যনখিনি পৰিব পাৰে, ঠিক আছে। মেবি সেইটো WTO হ'ব পাৰে, প্ৰবেবলি। WTOৰ হৈ গৈছে ন সেইদিনাখন ফেব্ৰুৱাৰী মাহত, ৰাইট? মিনিষ্টাৰ মিটিং হৈ গৈছে। ত' ইণ্ডিয়াই তাত কিছুমান বস্তু অপ'জ কৰিছিলে, আচ্ছা WTO হৈ যাব পাৰে। দেন G20 আকৌ আহিব পাৰে, হয়নে? দেন COP ওপৰতে আহি যাব পাৰে কিবা এটা বস্তু, ঠিক আছে। ত' যদি আৰু লগতে যদি আমি আছাম চেণ্টিকত লৈ আহো, কোনখন কাউণ্ট্ৰি যিখন এতিয়া ফ'কাছত আছে, অ'কে, সেই কাউণ্ট্ৰিখনে অসমক হেল্প কৰি আছে? জাপান এখন ঠিক আছে, এখন হৈ গ'ল জাপান, ঠিক আছে। সেইটো হ'ল তোমাৰ এছিয়াৰ, অ'কে, জাপান হৈ গ'ল। জাপানৰ বাহিৰে কনফ্লিক্ট হৈ থকা এখন, মই কনফ্লিক্ট ৱৰ্ডটো কৈছিলো, জাপানৰ কনফ্লিক্ট হোৱা নাই, কনফ্লিক্ট হৈ থকা এখন কাউণ্ট্ৰি অসমক হেল্প কৰি আছে, কোনখন? ইজৰাইল, হয়নে? ইজৰাইল ইজৰাইলে এষ্টাব্লিছমেণ্ট কি আছে আমাৰ? এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন, য়েছ। ক'ত আছে? সোণাপুৰৰ ফালে আছে, হয়নে? সোণাপুৰ, ঠিক আছে, ক্ষেত্ৰী ক্ষেত্ৰী, য়েছ, ক্ষেত্ৰীৰ ফালে আছে। ত' ইজৰাইল এটা হৈ যাব পাৰে, ঠিক আছে। ত' সেই চিমিলাৰ পাৰ্চপেক্টিভত আমি যিখিনি বস্তু নিউজত আছে আমি সেইখিনি ওলাব কাৰণে চেষ্টা কৰিম আগতে, অ'কে? যদি আমি চাওঁ যোৱা বছৰ যদি পাৰ্লিয়ামেণ্টৰ এছপেক্টত চাওঁ, কুৱেশ্যন কাৰ আহিছে যোৱা বছৰ? 7 অফ ৰাজ্যসভা, হয়নে? 14জন মেম্বাৰক সেয়া কৰিছিল, ডিচিপ্লিনাৰী একশ্যন লৈছিল, ৰাইট? আৰু সেই কণ্ডাক্টৰ ওপৰত কুৱেশ্যন আহিছিল, ৰাইট? ত' আমি সেই বস্তুখিনি আমাৰ নিউজত আছে। ডেট মিনছ পাৰ্চপেক্টিভটো কি হয় যে সদায় কাৰেণ্টৰ লগত আৰু ষ্টেটিকখিনি মিলি বস্তুখিনি আহে। এতিয়া যদি আমি কওঁ যে টাৰ্গেটেড এপ্ৰ'চ, আমি অনলি ফৰ GS2, এতিয়া বস্তুখিনি চাবা, তোমালোকে বেছি ভালকে বুজি যাবা, তোমালোকৰ বেছি মানে চেনেলাইজ হ'ব প্ৰিপাৰেশ্যনটো। যদি আমি কওঁ ফিলচফি অফ দ্য কনষ্টিটিউশ্যন, অ'কে, বা পলিটি পাৰ্ট, আমাৰ কি আহিব তাতে ফিলচফিত? এটা আহি গ'ল প্ৰিএম্বল, আমাৰ ইয়াতে আহি গ'ল প্ৰিএম্বল, ঠিক আছে। এটা হ'ল প্ৰিএম্বল, অ'কে। তাৰপিছত হয় বাৰু, এটা হৈ গ'ল ফাণ্ডামেণ্টেল ৰাইটছ, এটা হ'ল DPSP, আৰু এটা আমি ক'ৰ পৰা ল'ব পাৰোঁ, আমাৰ ফাণ্ডামেণ্টেল ডিউটি, ঠিক আছে। এইখিনি হৈ গ'ল। লাষ্ট 2 বছৰ কুৱেশ্যন ক'ৰ পৰা আহিছে? ইয়াৰ পৰাই আছে ডাইৰেক্ট, হয়নে? টপিকটো কি? এটা হ'ল বেচিক ষ্ট্ৰাকচাৰ, ছেকেণ্ডটো হ'ল ৰাইট টু প্ৰাইভেচি, অ'কে। এইকেইটা তাৰ পাৰ্ট ট'টেলি আনটাচ্ড, হয়নে? প্ৰিএম্বল কিবা কাৰণত নিউজত আছেনে? কিহৰ কাৰণে আছে? সেকুলাৰ এটা হ'ল সেকুলাৰ, ৰাইট? সেকুলাৰ, ঠিক আছে, অ'কে, গুড, সেকুলাৰ, ভেৰি গুড। এতিয়া সেকুলাৰটো বেচিক ষ্ট্ৰাকচাৰ হয়নে? হয়। হয় তো কোনটো জাজমেণ্টত ইণ্ডিয়াৰ কোনটো জাজমেণ্টত সেকুলাৰ মানে কি বা সেকুলাৰিজম মানে কি ডিফাইন কৰিছে?
এটা হ'ল এয়াৰ ইণ্ডিয়া জাজমেণ্ট আৰু ছেকেণ্ডটো হ'ল ফেমাছ চেণ্ট জেভিয়াৰ জাজমেণ্ট। ঠিক আছে, তো তোমালোকে এতিয়া কামটো কি কৰা, যিখন A4 চাইজ লৈছা নহয় তাতে ফিলচফি এই পাৰ্টটো লোৱা। ইয়াৰে আমাৰ প্ৰবেবিলিটি কুৱেশ্যন ক'ত আছে চোৱা। ফাৰ্ষ্টটো হ'ল প্ৰিএম্বল। প্ৰিএম্বল আমাৰ কি হ'ব, এটা কিৱৰ্ড হ'ব পাৰে, আমি কিন্তু পঢ়িম, আমি আজিয়ে ষ্টাৰ্ট নকৰো, এইটো পাৰ্ট জাষ্ট কৈছো যে প্ৰিএম্বল ইজ এটা হাই ইম্পেক্ট টপিক এই বছৰৰ কাৰণে, কাৰণ ফিলচফিৰ ওপৰত কুৱেশ্যন আহিবই, আৰু লাষ্ট 3 ইয়াৰ্ছ প্ৰিএম্বলৰ ওপৰত কুৱেশ্যন অহা নাই। ঠিক আছে, তো এটা হৈ গ'ল প্ৰিএম্বল। তো প্ৰিএম্বল আমাৰ যিখিনি আমাৰ কিৱৰ্ডছ আছে আমি সেইখিনি জানিব লাগিব, লগতে আমাৰ এছ'চিয়েটেড জাজমেণ্ট আৰু বাকীখিনি বস্তু। আচ্ছা, নেক্সটটো হৈ গ'ল তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ। এছআৰ বোমাই কিহৰ কাৰণে, এছআৰ বোমাই কৈছিলে যে ছেকুলাৰিজম ইজ বেছি ষ্ট্ৰাকচাৰ, য়েছ, এছআৰ বোমাই কৈছিল। আচ্ছা, আহি গ'ল তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছত 12ৰ পৰা আৰ্টিকল 35। আচ্ছা, মই জেনেৰেলি ইয়াতে মই 5-6টামান ক্লাছ লওঁ। অ'কে, এইবাৰ মই হাৰ্ডলি 2টা ক্লাছ ল'ম ইয়াতে এই পাৰ্টটোত। ঠিক আছে, মানে ফাণ্ডামেণ্টেল ৰাইটছত। আৰু কিহৰ কাৰণে সেয়া কমকে ল'ম, কাৰণ লাষ্ট টাইম আমি অকণমান মানে লিখাইছিলো বস্তুখিনি। এই বছৰ তোমালোকৰ শ্লাইডত যিখিনি নোটছ লাগে সেইখিনি গুচি যাব, মই এডেড বস্তুখিনি বা বুজাব লগা বস্তুখিনি মই পাছত এক্সপ্লেইন কৰিম। ঠিক আছে, লাষ্ট টাইম বেছি ষ্ট্ৰাকচাৰ আহিছে, তাৰ আগৰ বছৰ বেছি ষ্ট্ৰাকচাৰ আহিছে। ঠিক আছে, তো ইয়াৰে হাই ইম্পেক্টটো হ'ল ফাৰ্ষ্ট টপিকটো হ'ব তোমাৰ জুডিচিয়েল ৰিভিউ, ডেফিনেটলি জুডিচিয়েল ৰিভিউ। ঠিক আছে, আৰু জুডিচিয়েল ৰিভিউৰ ওপৰত 2টা বস্তু হৈ গৈছে যোৱা বছৰ, 2টা ফেমাছ জাজমেণ্ট হৈ গৈছে জুডিচিয়েল ৰিভিউৰ ওপৰত, ক'ব পাৰিবা? এটা আছিলে মিডিয়া ওৱান, হা, মধ্যমম জাজমেণ্ট। ঠিক আছে, গুড, মধ্যমম জাজমেণ্ট। তো মধ্যমম জাজমেণ্টটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল? এটা হ'ল প্ৰেছ চেঞ্চৰশ্বিপ, অ'কে, আৰু তাৰ পৰা আকৌ অকণমান এক্সট্ৰাকে ওলাই কি আহিলে, এটা হ'ল প্ৰেছ, ঠিক আছে, এটা হ'ল আৰ্টিকেল 19 আৰু প্ৰেছ চেঞ্চৰশ্বিপ, সেইটো আহি গ'ল। ছেকেণ্ড বস্তুটো ক্ল'জ কি চাবমিট কৰে, ক্ল'জ বুক চিল এনভাৰক, যিটো মানে জুৰিডিকশ্যন আছে তো তাৰে ওপৰত, সেইটো হ'ল ছেকেণ্ড। থাৰ্ড কি আহিলে তাৰ পৰা অকণমান তোমাৰ মানে এক্সটেণ্ডেড, আৰু এটা বস্তু আহিছে, সেইটো হ'ল আৰ্টিকেল 74-75 কি কয়, কালেক্টিভ ৰেছপনচিবিলিটি। তাৰ ডেফিনেশ্যন চেঞ্জ হৈছিলে, মনত আছে লাষ্ট ইয়াৰ এটা জাজমেণ্টত, হা, ইট চেঞ্জ যে আগতে কি হৈছিলে যে কোনোবা এজন পলিটিকেল মেম্বাৰে এটা কিবা এটা কথা কৈ দিছে ভুল কথা এটা, বাকীবোৰে তেখেতক মানে ডিফেণ্ড কৰে, হোৱাই কালেক্টিভ ৰেছপনচিবিলিটি। এতিয়া কি ক'লে, এতিয়া সেই টপ ডাউন এপ্ৰ'চ হ'ব। যদি কেবিনেটে কিবা ডিচিশ্যন লয় সেইটো ডিফেণ্ড কৰিব, যদি তলত যদি কোনোবা গ্ৰাউণ্ডত কিবা এটা ভুল ষ্টেটমেণ্ট দিছে সেইটো ডিফেণ্ড কৰিব নোৱাৰে। পঢ়িছিলো হয় নে? তো সেইখিনি বস্তু আহি গ'ল। এনিৱে তাতে আহিম বাৰু, সেই পাৰ্টটো ইয়াতে ইম্পৰ্টেণ্ট হৈ গ'ল। ঠিক আছে, আচ্ছা, ইকুৱেলিটিৰ ওপৰত ইমানখিনি ক'ব লগা নাই, ইমানখিনি কুৱেশ্যন নাহেও, বাট বাট 2টা বস্তু ইয়াতে কি ইম্পৰ্টেণ্ট হৈ গ'ল, সেইটো হ'ল ৰিজাৰ্ভেশ্যন। ৰিজাৰ্ভেশ্যন কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল, ফাৰ্ষ্ট থিং এটা হৈ ৰিজাৰ্ভেশ্যন বহুত ইম্পৰ্টেণ্ট, এছে কাৰণে ইম্পৰ্টেণ্ট দেই এই বছৰ। ৰিজাৰ্ভেশ্যন কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল, এটা হ'ল আমাৰ কোনটো এমেণ্ডমেণ্ট আনিলে ৰিচেণ্টলি ইলেকশ্যনৰ কাৰণে, 2026ৰ পৰা ইমপ্লিমেণ্ট হ'ব ওমেনৰ ৰিজাৰ্ভেশ্যন। ঠিক আছে, ঠিক আছে, তাৰ আগতে আমাৰ কি আহি গৈছিলে, তাৰ আগত EWS টো আছিলে হয় নে, EWS আছিলে। আচ্ছা, EWS ৰ বস্তুখিনি আহিলে বা ৰিজাৰ্ভেশ্যনৰ ওপৰত বহুতখিনি আকৌ চেঞ্জ হৈছে, লগতে অসমতো এতিয়া কি হৈ আছে, OBC যিখিনি সাব কেটেগৰাইজেশ্যনৰ কাম আৰম্ভ হৈছে হয়, কমিটি এখনো বনাইছে, তো এইখিনি বস্তু নিউজত আছে, তো ইয়াত অসমৰ ৰিলেটেড টানি দিব পাৰে সাব কেটেগৰাইজেশ্যন। ইণ্ডিয়াৰ কাৰণে কোনখন কমিটি আছে, জাষ্টিচ ৰোহিণী কমিশ্যন, অ'কে, অসমৰ কাৰণে 4-5জন মেম্বাৰ আছে, চামথিং গগৈ হয়নে, সেই কমিটিখনৰ ওপৰত আহি যাব পাৰে সাব কেটেগৰাইজেশ্যন। আৰু লগতে যিখিনি হৰাইজণ্টেল আৰু ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন আমাৰ এতিয়া কণ্টিনিউ বহুত চলি আছে, যেনেকে টি কমিউনিটিৰ কাৰণে বেলেগকে দি দিছে, মৰামতৰ কাৰণে দি দিছে হয়নে, কোনটো এক্সপেক্ট ক'ব এইটো, ভাৰ্টিকেল নে হৰাইজণ্টেল, সেই বস্তুখিনি ইয়াত আহি যাব পাৰে। তো সেইটো বস্তু নিজত আছে, ৰাইট, তো ৰিজাৰ্ভেশ্যন ইজ এ হট টপিক। ঠিক আছে, আচ্ছা, দেন আৰ্টিকেল 19 বাৰু, আৰ্টিকেল 19, আৰ্টিকেল 14, আৰ্টিকেল 21 আমি ভালকে এনিৱে পঢ়িম, অ'কে। আচ্ছা, আফটাৰ আদাৰ দেন ডেট, তো আৰ্টিকেল 23-24 এটা কাৰণে নিজত আছে, এইটো হ'ল তোমাৰ চাইল্ড মেৰেজ।
তাৰে কিছুমান বস্তু তাৰ পৰা টানি আনিছে, আমি একখিনি তাত পঢ়ি ল'ম বাৰু। আচ্ছা, আৰ্টিকেল 25 কিহৰ কাৰণে ইম্পৰ্টেণ্ট অসমৰ কাৰণে এইবাৰ? এটা কেছ এগেইন জাজমেণ্ট, আৰ্টিকেল 25, এইটো আৰ্টিকেল 44 পৰা আহিব। হা মুছলিম, আচ্ছা সেইটো বাৰু নিজত আছে, বাট যদি কওঁ যে অসমৰ পাৰ্চপেক্টিভত আৰ্টিকেল 25, 25ৰ কোনটো ডক্ট্ৰিন আছে আৰ্টিকেল 25ত? ইয়াৰ আছে ডক্ট্ৰিন, সেইটো ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে। ডক্ট্ৰিনটো হ'ল ডক্ট্ৰিন অফ এচেঞ্চিয়েলিটি বা ডক্ট্ৰিন অফ এচেঞ্চিয়েল প্ৰেক্টিচেছ, সেইটো ইম্পৰ্টেণ্ট হয়। অসমৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট নহয়? সেইটো হ'ল সত্ৰৰ মহিলা সোমাব নিদিয়ে ন, তাৰ কাৰণে কোৰ্টত কেছ এটা হৈছে, ঠিক আছে। আৰু যদি ট্ৰিবিউনত পৰা তাৰ ডাঙৰ এডিটৰ আহি গৈছে, whether it should be allowed or not, or whether it is essential or not, ঠিক আছে। তো ডক্ট্ৰিন অফ এচেঞ্চিয়েলিটি ইয়াৰ লগত আহি যাব পাৰে বস্তুখিনি, ঠিক আছে। 25 is becomes important. then yes, আৰ্টিকেল 29 আৰু 30 কিহৰ কাৰণে হ'ব পাৰে? আছাম এবলিউশ্যন এক্ট যিখন পাছ কৰিছে, অকে, সেইখিনি পাৰ্চপেক্টিভত 29 আৰু 30 ইজ ইম্পৰ্টেণ্ট। হ'ল 32 এনেও আহি গ'ল, 30টো আহি গৈছে অলৰেডি, লাষ্ট ইয়াৰ আহিছে 32, আৰু তথাপি আমি চাম বাৰু। দেন 31 ABC পঢ়ি ল'ম, এক্সেপশ্যন যিখিনি আছে। হ'ল, তো এইখিনি হৈ গ'ল ফাণ্ডামেণ্টেল ৰাইটছৰ, ঠিক আছে। নাও তোমালোকে এটা বস্তু মন কৰা যে ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত এইবাৰ ফিলিংছত কুৱেশ্যন কি আহিছে? প্ৰিএম্বলৰ ওপৰত কুৱেশ্যন আহিছে, কিবা অহা নাই? ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত কিবা আহিছে? অহা নাই। কিন্তু এটা কুৱেশ্যন আছিলে ফাণ্ডামেণ্টেল ৰাইটছ অপশ্যনত, ৱাইল্ড লাইফ প্ৰটেকশ্যন, হয়নে? আহে নে? একচুৱেলি আৰ্টিকেল 21ৰ জাজমেণ্ট এটা আছে, নাগাৰাজা জাজমেণ্ট, এনিমেল ৰাইট টু লাইফ, ঠিক আছে। সেইটো ইম্পৰ্টেণ্ট হৈ যাব। কিহৰ কাৰণে? এইবাৰ মানে এই বছৰ জানুৱাৰী মাহত সুপ্ৰিম কোৰ্টে কি এলাউ কৰিছিল? মহ যুঁজ এলাউ কৰিছিল নে অসমত? হা, এনিমেল ৰাইট টু লাইফ, তো নাগাৰাজা জাজমেণ্ট সেই তাত ইম্পৰ্টেণ্ট হৈ যাব। তো সেইটো আৰ্টিকেল 21 আণ্ডাৰত ইম্পৰ্টেণ্ট হৈ যাব আমাৰ মেইনছৰ কাৰণে, ঠিক আছে। সেইটো হৈ গ'ল। তো এইখিনি হৈ গ'ল আমাৰ মেইনলি ফাণ্ডামেণ্টেল ৰাইটছটো। আৰু DPSPত আমাৰ ইম্পৰ্টেণ্ট কি হ'ব পাৰে? DPSPত আমাৰ ইম্পৰ্টেণ্ট হ'ব পাৰে, ঠিক আছে, 37 আমি জানোৱে, 38, 39 তোমালোকে ইউজ কৰিব লগা হ'বই ক'ৰবাত নহয় ক'ৰবাত, অকে। ৱৰ্ল্ড বেংকৰ ৰিপৰ্ট আহিছে ৰিচেণ্টলি মানে ইনইকুৱালিটিৰ ওপৰত, আমি অক্সফেম ৰিপৰ্ট জানোৱে, হয়নে? আৰু মই সদায় পাহৰি যাওঁ, মোৰ নাম মনত নাথাকে। অক্সফেম ৰিপৰ্টটো একচুৱেল নামটো কি আছিলে? অক্সফেম ৰিপৰ্টটো একচুৱেল নামটো কি হয়? দ্য কেছ অফ ইণ্ডিয়ান ৰিচ নে কিবা এটা হয়, ঠিক আছে। তো এক্সামত সেইবিলাক বস্তু ইনক্লুড কৰিবা দেই, মানে মাৰ্কছ দৰকাৰ বেছি ভাল হ'ব। মানুহে লিখিব, বাকীবোৰে লিখিব অক্সফেম ৰিপৰ্ট, তোমালোকে এইখিনি লৈ আহিবা, ঠিক আছে, অকে। তো সেইটো হৈ গ'ল। 38, 39 তাতে আহি যাব, কাৰণ আমি জানো আৰ্টিকেল 30, 39 পৰা আমাৰ কি আহে? ইনইকুৱালিটি যাতে নহয় তাৰ কাৰণে ডিৰেক্টিভ কিছুমান আছে। 39A জুডিচিয়াৰীত কৰা যাব, দেখা যাব পিছত। দেন 40 ভেৰি ইম্পৰ্টেণ্ট, আৰ্টিকেল 40ৰ ওপৰত তোমালোকৰ কুৱেশ্যন খাটাং আহি আছে এইবাৰ, ঠিক আছে। সেইটো পঞ্চায়ত, অকে। এইবাৰ ইনফেক্ট UPSC ইণ্টাৰভিউটো চাগে কুৱেশ্যন পৰিছে মানে অসমৰ পঞ্চায়ত এমেণ্ডমেণ্টৰ ওপৰত, ঠিক আছে। তো পঞ্চায়ত ইজ ভেৰি ইম্পৰ্টেণ্ট। চবতকে ডাঙৰ যদি কোৱা যে অসমৰ যিটো পঞ্চায়ত এমেণ্ডমেণ্ট আনিছে, সুদূৰ প্ৰসাৰী তাৰ ইম্পেক্টটো কি? চবতকে ডাঙৰ ইম্পেক্টটো হ'ল যে কি ৰুল বনালে? ইলেকশ্যনৰ চিম্বল ইউজ কৰিব নোৱাৰে, পাৰ্টি চিম্বল ইউজ কৰিব নোৱাৰে, হয়নে? ক'ত? গ্ৰাউণ্ড লেভেলত, মানে গ্ৰাউণ্ড লেভেল, ভিলেজ পঞ্চায়তত, গ্ৰাম পঞ্চায়তত, ৰাইট। তো সেইটোৰ ইম্পেক্টটো বহুত বেছি, কাৰণ যদি কোৱা যে তলত চবে ইণ্ডিপেণ্ডেণ্টলি মানে কেণ্ডিডেট চেণ্ট্ৰিক হৈ যাব বস্তুখিনি, দেটছ এ মানে গুড পাৰ্চপেক্টিভ, ৰাইট। এতিয়া আমাৰ গোটেই ইণ্ডিয়াত পলিচি তোমাৰ কি হৈছে? পাৰ্টি চেণ্ট্ৰিক হৈ আছে, কেণ্ডিডেট চেণ্ট্ৰিক হৈ থকা নাই নহয়। যদি গ্ৰাউণ্ডৰ পৰা চেঞ্জটো আনিব চেষ্টা কৰিছে, ইটছ এ গুড ষ্টেপ, ঠিক আছে। দেন 41, 42 আৰু মেটাৰনিটি বেনিফিট, এইবিলাক ওমেনৰ চেণ্ট্ৰিক দৰকাৰ হ'বই, জানা চাগে ন আৰ্টিকেল 42 মেটাৰনিটি বেনিফিট। 44টো বহুত ইম্পৰ্টেণ্ট, ইউনিফৰ্ম চিভিল কোড, হয়নে? আৰু 44ৰ ওপৰত জাজমেণ্টৰ আছে এইবাৰ, এই বছৰ জাজমেণ্ট দেই, যে তোমাৰ জাজে কি কৈছে 44ৰ ওপৰত, ভাল ষ্টেটমেণ্ট এটা দিছে, ঠিক আছে। দেন 45টো এনিৱে তোমাৰ যদি ওমেন এণ্ড চাইল্ডৰ ওপৰত কুৱেশ্যন আহে বা PM প'ষ্ট এইবোৰ ভৰাব লগা হ'বই এনেও,
তাৰপিছত 46 এগেইন কি হৈ গ'ল আৰ্টিকেল 46 SC ST এণ্ড উইকাৰ সেকশ্যন হয় নে EWS কাৰণে ইনে দৰকাৰ হৈ গ'ল তো আমি ইয়াতে আমাৰ মেইনলি এইখিনিয়ে পৰি গ'ল আৰু আৰ্টিকেল 49 ক'ত আমি টানিব পাৰিম যদি মাজুলী বা হেৰিটেজ ইউনেস্কোৰ ওপৰত কুৱেশ্যন এটা আহিছিলে 2015 নে 16 হা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট পাবৰ কাৰণে কি কি কণ্ডিশ্যন আছে কিন্তু APSC মেইনছৰ কুৱেশ্যন আছিল 2015 নহ'ল 2016 তো চিমিলাৰ লাইনত ড্ৰ কৰি দিব পাৰে যিহেতু বহুত বেছি নিউজত আছে ঠিক আছে বা ASI একখন আহিছে ন এইবাৰ ASI এক্টৰ ওপৰত আহিছে কুৱেশ্যন ফিলিমছত কুৱেশ্যন ড্ৰ কৰি আৰু ASI এখন নিউজতো আছে তোমাৰ এটা হ'ল তোমাৰ অৰিজিনেল কিবা থাকিব লাগিব ইমানখিনি পুৰণা হ'ব লাগিব আৰু যিখিনি কনজাৰ্ভেশ্যন সেই কনজাৰ্ভেশ্যনখিনি ভাল হ'ব লাগিব তেনেকুৱা কণ্ডিশ্যন কেইটামান আছে 4-5টা কণ্ডিশ্যনে আছে ঠিক আছে আৰু এখন কমিটি এখন আছে সেই কমিটিখনৰ ৰিপৰ্টৰ ওপৰত ডিপেণ্ড কৰে এনিৱে তো 52 আৰ্টিকেল 50 তোমালোকে এবাৰ লিখিব লগা হ'ব ক'ত না ক'ত কিহৰ কাৰণে লাষ্ট 2 ইয়াৰ্ছত APSC মেইনছত সেপাৰেশ্যন অফ পাৱাৰ কুৱেশ্যন অহা নাই চেকছ এণ্ড বেলেঞ্চেছৰ কুৱেশ্যনো অহা নাই আমাৰতো মন্টেস্কি যিটো কৈছিলে ষ্ট্ৰিক্ট সেপাৰেশ্যন অফ পাৱাৰ আমাৰ নাই ইণ্ডিয়াত আমাৰ চেকছ এণ্ড বেলেঞ্চেছ আছে সেই চেকছ এণ্ড বেলেঞ্চৰ ওপৰত কুৱেশ্যন এতিয়ালৈকে অহা নাই তো এইবাৰ আমাৰ হাই ইম্পেক্ট আছে যে এইবাৰ সেপাৰেশ্যন অফ পাৱাৰ কুৱেশ্যন আহিব সেইটো বাৰু ঠিক আছে অ অ অ সেইটো এক্সপেক্ট আহিব পাৰে এনিৱে লাষ্ট 2 বছৰ অহা নাই এইবছৰ চান্স বেছি আছে সেইকাৰণে সেপাৰেশ্যন অফ পাৱাৰ তো সেইকাৰণে ডাইৰেক্ট তোমাৰ চেকছ এণ্ড বেলেঞ্চৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে ঠিক আছে এইখিনি হৈ গ'ল আমাৰ DPSP নাও তোমালোকে ইয়াত চাব লাগিব যে আমাৰ DPSPত অভাৰঅল হা কিছুমান পাৰ্চপেক্টিভ তোমালোকে বনাই থবা 5টা পইণ্ট সৰুকে কি হয় ইকুৱালিটিৰ কাৰণে আমাৰ DPSPত কি আছে DPSPত আমাৰ ইকুৱালিটিৰ কাৰণে কি আছে সৰুকে দেন DPSPত আমাৰ ৱাইল্ড লাইফৰ কাৰণে কি আছে আমাৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কি আছে মনুমেণ্টছ সৰুকে যাতে এক্সাম হলত ভাবিব লগা নহয় ঠিক আছে চেম থিং ফাণ্ডামেণ্টেল ডিউটি দুখন কমিটি কি কমিটি স্বৰাজ সিং ছেকেণ্ডখন বাৰ্মা কমিটি ঠিক আছে তো স্বৰাজ সিং আৰু বাৰ্মা কমিটি তো আমাৰ ৰাইট টু ভোটটো কি হয় ডিউটি হয় নে নহয় বনাব লাগে নে নালাগে ৰাইট টু পে টেক্স ৰেকমেণ্ড কৰিছিল নে এজ এ ডিউটি কৰিছিলে হয়নে এতিয়া আমাৰ টেক্স কিমানে দিয়ে টেক্স টু GDP ৰেচিঅ' জানানে কিমান আছে 2016 অৱস্থা বহুতে বেয়া আছিলে 2% মান আছিল চাগে এতিয়া চাগে অলপ হ'ল 11% মান হ'ল নেকি এতিয়া 11-12% মান একজেক্ট ডাটাটো মই নাজানো বাৰু আচ্ছা এইখিনি বস্তু চাব লাগিল হয়নে তো ডিউটিও আমাৰ এইখিনি হৈ যাব তো ফিলচফি পাৰ্টৰ আহিলে এইখিনি আৰু ইয়াৰ পৰা কুৱেশ্যন আহিবই কিন্তু ঠিক আছে তো জুডিচিয়েল ৰিভিউৰ কাৰণে জুডিচিয়েল ৰিভিউ বেছিক ষ্ট্ৰাকচাৰ কোনটো হয় ৰাজনাৰায়ণ জাজমেণ্ট হয় 1975 ৰাইট তো সেইবিলাক বস্তু আমি একেলগে নিব লাগিব হ'ল আচ্ছা নেক্সট পাৰ্টটো হ'ল পাৰ্লিয়ামেণ্ট লেজিসলেচাৰ এণ্ড পঞ্চায়ত অ'কে নেক্সট পাৰ্টটো মই এইখিনি কিয় ৰাখিছো মই কেইটামান বস্তু ইয়াত ইনক্লুড কৰা নাই হা সৰু টপিক যেনেকে তোমাৰ এমেণ্ডমেণ্ট মই ইনক্লুড কৰা নাই ইমাৰ্জেঞ্চি মই ইনক্লুড কৰা নাই এইখিনিত পাৰ্লিয়ামেণ্ট লেজিসলেচাৰ এণ্ড পঞ্চায়ত যদি পাৰ্লিয়ামেণ্টৰ কোৱা প্ৰেচিডেণ্টৰ কুৱেশ্যন আহি গৈছে হয়নে স্পীকাৰৰ কুৱেশ্যন আহি গৈছে চেয়াৰমেনৰ কুৱেশ্যন আহি গৈছে এটৰ্নি জেনেৰেল আহি গৈছে থাকিল কি এইবাৰ হাই ইম্পেক্ট কোনটো হয় কমিটিজ অফ পাৰ্লিয়ামেণ্ট এথিক্স কমিটিৰ পৰা ষ্টাৰ্ট কৰি প্ৰিভিলেজ কমিটিৰ পৰা ষ্টাৰ্ট কৰি আৰ্টিকেল 105 যিমানখিনি আছে সেই গোটেইখিনি ইম্পৰ্টেণ্ট অলছ' অফিচ অফ প্ৰফিট সেইটো নিজৰ আছিলে আৰ্টিকেল 102 আৰ্টিকেল 191 ঠিক আছে সেইকেইটা মানে ইম্পৰ্টেণ্ট চোৱা এনেইতো তোমালোকে অভাৰঅল পঢ়িলাই হেঁতেন বস্তুখিনি হয়নে এই যে চেক্টৰেল এপ্ৰ'চ তোমাক কৈ দিলো এটা ডাইৰেকশ্যন আহি যাবনে আৰু যেতিয়া এক্সামত ডাইৰেক্ট তাৰ পৰা কুৱেশ্যন পৰিব নহয় তোমালোকৰ ইমিডিয়েটলি কনফিডেন্স বাঢ়ি যাব স্পীড হৈ যাব নহ'লে হাই লিখোতে সময় বহুত লাগে ঠিক আছে তো আচ্ছা প্ৰেচিডেণ্টৰ কুৱেশ্যন আহি গৈছে স্পীকাৰ আহি গ'ল চেয়াৰমেন ৰাজ্যসভা আহি গ'ল এটৰ্নি জেনেৰেল আহি গ'ল মই এটা কি ক'লো এইবাৰ আহিলে কি অহা চান্স বেছি আছে কমিটিজ ঠিক আছে আচ্ছা তাৰ বাহিৰে ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল এই বছৰৰ কাৰণে সেইটো হ'ল গভৰ্ণৰ কনফ্লিক্ট চলি আছে গভৰ্ণৰৰ লগত হয়নে ক'ত অন্ধ্ৰপ্ৰদেশ তামিলনাডু অলছো ৱেষ্ট বেংগল আচ্ছা কিহৰ কাৰণে গভৰ্ণৰৰ ওপৰত কুৱেশ্যন আছে এইবাৰ এই বছৰ ফিলিমছত গভৰ্ণৰৰ ওপৰত নাছিলে এইবাৰ লাষ্ট ইয়াৰ আছিলে এইবাৰ নাছিলে ঠিক আছে
এনিৱে তোমাৰ প্ৰেচিডেণ্ট যদি আহিছে গভৰ্ণৰ অহা নাই, গভৰ্ণৰৰ ওপৰত কুৱেশ্যন অহাৰ চান্স বেছি আছে এনেও, ঠিক আছে। তো গভৰ্ণৰ ইজ মানে হাই ইম্পেক্ট হয়। তাৰ বাহিৰে যদি কিবা কুৱেশ্যন আহে নহয়, তেনেহ'লে তোমাৰ পাৰ্লামেণ্টাৰী কিবা প্ৰচেছৰ ওপৰত আহিব, স্ক্ৰুটিনি এটচেট্ৰা কিছুমান লিংকেজ তাৰ পৰা আহিব। অ'কে, মোৰ হিচাপতো গভৰ্ণৰ ইজ মানে বহুত বেছি ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। অ'কে, আচ্ছা, লেজিছলেচাৰৰ কি আহি গৈছে? লেজিছলেচাৰ তোমাৰ স্পীকাৰ আহি গৈছে লাষ্ট ইয়াৰ, আহি গৈছে হয় না স্পীকাৰ? নহয় ষ্টেট লেজিছলেচাৰ, ষ্টেট লেজিছলেচাৰ স্পীকাৰ অহা নাই এইবাৰ ইম্পৰ্টেণ্ট হয়। য়েছ, ষ্টেট লেজিছলেচাৰ স্পীকাৰ অহা নাই, ঠিক আছে। তো ইয়াত তোমালোকে এটা এক্সট্ৰা বস্তু পঢ়িব লগা হ'ব, কি জানানে? আছাম ষ্টেট এছেম্বলি কণ্ডাক্ট ৰুল। অ'কে, তাৰে এই যে ডিচিপ্লিনাৰী একশ্যন বা এইবিলাক বস্তু নহয়, সেই তোমালোকে কিবা ৰুল 255 ৰুল সেইবিলাক বস্তু নোট ডাউন কৰি থব লাগিব, ঠিক আছে। তেতিয়া তোমালোকৰ বেছি ভাল হ'ব বস্তুখিনি। এমেণ্ডমেণ্ট কৰা নাই, তোমাৰ কিবা কি হ'ল, কিবাখন বিল পাছ কৰোতে আগতে ইয়ে বা নো ক'ব দিয়েতো হাতখন দাঙি। তো এইবাৰ মানে কি হ'ল, গণ্ডগোল বহুত হৈ আছিলে, তেনেকে পাৰ্লামেণ্টতো হয়। তো বেলত দি দিলে, তো বেলত দি পাছ কৰালে। তো সেইটো ফৰ দ্য ফাৰ্ষ্ট টাইম। হা হা, হয় 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 হয়। ক'লে যে নহয় নহয়, কি কয় ন' বুলি কওঁতে বেছি ভাগ আছো বুলি ক'লে, ঠিক আছে, কিন্তু সঁচাকে আছে। তো সেইটো এটা, ঠিক আছে। তো গভৰ্ণৰ হৈ গ'ল, ইয়াৰ পৰা স্পীকাৰটো হৈ গ'ল। ষ্টেট লেজিছলেচাৰ আৰু কিবা আছে নেকি? এতিয়া বিলবিলাক কৰিম বা অসমৰ বিলাক সেইখিনি। আচ্ছা, থাকিল পঞ্চায়ত। এইটোতো মানে আহিবই ক'ত নহয়, GS5 হওক, GS2 হওক, GS3 হওক, ক'ত না ক'তটো আহিবই, ঠিক আছে। থাকিলে কনষ্টিটিউচন এণ্ড আদাৰ বডিজ। অ'কে, আচ্ছা, লাষ্ট ইয়াৰ ইলেকশ্যন কমিশ্যন আহিছে, আৰ্টিকেল 324 অহা নাই। ইলেকশ্যন কমিশ্যন বহুত বেছি চান্স আছে এইবাৰ, ঠিক আছে। কৰাপশ্যনৰ ওপৰত গভৰ্ণমেণ্টে সেয়া লৈ আছে নে? 2019 পৰা যিখিনি UPSC এক্সপিৰিয়েঞ্চ পেনটো দাঙি ৰখি আছে আৰু লোকপাল লোকায়ুক্ত আহিব আৰু লিখিম, এতিয়ালৈকে অহা নাই, ঠিক আছে। মানুহৰ এটেম্প শেষ হৈ ওলাই গ'ল, লোকপাল লোকায়ুক্ত নাহিলে। তো লোকপাল লোকায়ুক্ত অহা চান্সো আছে, কাৰণ কৰাপশ্যনৰ ওপৰত কামটো হৈ আছে বহুতখিনি, ঠিক আছে। আচ্ছা, তো এইখিনি ইয়াতে থাকক। নাও এই বছৰ যদি আমি চাওঁ, এই বছৰ মই এটা টপিক ইনক্লুড কৰা, সেইটো হ'ল জুডিচিয়াৰী। জুডিচিয়াৰী কুৱেশ্যন অহা চান্স লাষ্ট ইয়াৰ তাৰ কথা অহা নাই। এইবাৰ প্ৰিলিমছত জুডিচিয়াৰী কিন্তু বহুত ইন ডেপথ কুৱেশ্যন আহিছিলে এইটো, ঠিক আছে। তো জুডিচিয়াৰী আৰু এটা বস্তু কি ইম্পৰ্টেণ্ট জানা? এইবাৰ গুৱাহাটী হাইকোৰ্টৰ কেইবছৰ হ'ল? 75 ইয়াৰ্ছ, ঠিক আছে। PDF এখন অনলাইন আছে লিংকত, 75 ইয়াৰ্ছ চেলিব্ৰেশ্যন অফ মানে আছাম হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট, চৰি, ডাউনলোড কৰি থবা এইখন। ডাঙৰ ফাইল হয়, 250 MB মান হ'ব। অ'কে, কিবা নহয় কিবা GS5 ন, এইবাৰ মানে কোঅপাৰেটিভ বডিজ কেইটা আহিব পাৰে। অসমত 26টা কোঅপাৰেটিভ বডিজ আছে, 26টা নে 27টা কোঅপাৰেটিভ বডিজ আছে অসমত, ঠিক আছে। এটা কুৱেশ্যন আজিলৈকে অহা নাই। তো কোঅপাৰেটিভ বডিজটো ইম্পৰ্টেণ্ট না। আচ্ছা, আছিলো জুডিচিয়াৰীত হয়নে? তো জুডিচিয়াৰী আহিব পাৰে যে তোমাৰ পেন্ডেঞ্চি অফ কেছেছটো ইম্পৰ্টেণ্ট হয়। তো আমি জুডিচিয়াৰী কেইটামান আমি এপ্ৰচ ওলাব লাগিব, মই সেইখিনি আজি মই প্ৰিপেয়াৰ কৰা নাই, বাট জুডিচিয়াৰী চান্স বহুত হাই। লাষ্ট 2 ইয়াৰ জুডিচিয়াৰী অহা নাই। আচ্ছা, থাকিলে ইমাৰ্জেঞ্চি এতিয়া এটা হয় যে ইমাৰ্জেঞ্চিৰ সেই মানে 25 বছৰৰ কাৰণে তেতিয়াই সেইটো আৰম্ভ হৈছিলে, কিন্তু ইমান বেছি একো নাহিলে কুৱেশ্যন, ঠিক আছে। তো পঢ়িতো যাব লাগিব, বাট মোৰ নালাগে ইমান বেছি ইম্পৰ্টেণ্ট হ'ব বুলি। আচ্ছা, এইখিনি হ'ল কনষ্টিটিউচন এণ্ড আদাৰ বডিজ খিনি হা। থাকিলে ছচিয়েল জাষ্টিচ। ছচিয়েল জাষ্টিচৰ কাৰণে গভৰ্ণমেণ্টে এইবাৰ ইমান স্কিম লঞ্চ কৰিছে নহয়, মানে যেতিয়া একচুৱেলি মই UPSC প্ৰিপাৰেচন কৰা ষ্টাৰ্ট কৰিছিলো, মানে ষ্টাৰ্ট মানে কি 15-16 আৰু তেতিয়া তোমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট গ'ল, বিজেপি গভৰ্ণমেণ্ট সোমাইছিল মাত্ৰ, ঠিক আছে। মই 15 পৰা আৰম্ভ কৰিছিলো একচুৱেলি। তো সোমোৱাৰ লগালগ আগতে তোমাৰ মানে কোচিং চিটৰ এখন সৰু টপিক ওলাই, কিতাপ এখন ওলাই কাৰেণ্ট এফেয়াৰ্চৰ কাৰণে, তাত চব থাকে যে প্ৰাইম মিনিষ্টাৰে কোনকেইখন কাউণ্ট্ৰি গৈছে, স্কিম কি ওলাইছে। অ'কে, তো 2015-16 পৰা প্ৰাইম মিনিষ্টাৰ ইমান কেইখন কাউণ্ট্ৰিত যোৱা হ'ল যে মান্থলি এখনকে তোমাৰ ওলাই যায়, ঠিক আছে। তো এইকাৰণে ভলিউমটো বাঢ়ি গৈছে ন। তো
চেম বস্তু এতিয়া অসমত আৰম্ভ হৈছে, মানে স্কিমৰ একচুৱেলি হিচাপ নাই। এনভাইৰনমেন্টৰ কাৰণে USA হেল্প কৰি আছে, কোনটো স্কিম মনত আছে? ঠিক আছে, USA হেল্প কৰি আছে, কোনটো স্কিম? So trees outside forest. ট্ৰিজ আউটসাইড ফৰেষ্ট, ঠিক আছে। ফ্ৰান্সে হেল্প কৰি আছে, কোনটো স্কিম? আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি, ঠিক আছে। হেল্থৰ কাৰণে এটা আছিলে, জাপানে হেল্প কৰিছে, জিকা, ঠিক আছে। এইবাৰ বাজেটত তাৰে বস্তুখিনি আছিলে বাজেটত, অকে। হেল্থৰ কাৰণে আকৌ ৱৰ্ল্ড বেংকে হেল্প কৰি আছে বেলেগকে, নতুনকে। ৰাস্তাৰ কাৰণে স্কিম দুটা, এটা সিদিনাখন ৱৰ্ল্ড বেংকে চেংচন কৰিলে, ৰেজিলিয়েণ্ট ৰুৰেল বিজনেছ প্ৰগ্ৰাম, হয়নে? তাৰ আগৰ কেইটা আছে। তো স্কিমছ আমাৰ ইয়াত পুৰা পৰি যাব, ঠিক আছে। ছেকেণ্ড থিং, এইবাৰ বাজেটত ডকুমেণ্ট কেইখন ওলাইছে পঢ়িছানে? চিফ মিনিষ্টাৰ পিছত যেতিয়া বাজেটটো হৈ যায় ন, অসম বাজেটটো, এটাতো ফাইনেন্স মিনিষ্টাৰ স্পীচ, সেইটো বৰ চবেই পঢ়ে। আফটাৰ ডেট ন, এটা চেম স্পীচ এটা দিয়ে, ঠিক আছে। নট এবাউট দ্য বাজেট, কি কি সেয়া কৰি ভাল কি কি দিছে এইখিনি কয়। সেই তাতে কিন্তু মানে তাৰ পৰা কুৱেশ্যন আহি গৈছে আগতে, অকে। সেইখন আমি ইনক্লুড কৰিছিলো, তাত আমি চাই ল'ম। তো ছচিয়েল জাষ্টিছ পাৰ্টটো আমি, আৰু মেইনছৰ চিলেবাছটো চাইছানে? GS টো অসমৰ চাইছানে? খুলি চাইছানে ভালকে? নাই চোৱা বাৰু, নাই চোৱা। অসমৰ কেইটা টপিক আছে দেখিছা GS টোত? নে UPSC খনে খুলি বহি আছে? হা, নাই চোৱা। যিটো GS টোৰ চিলেবাছ আছে ন, APSC-ৰ, তাতে টপিক এটাই আছে, ই গভাৰ্নেন্স ইন আছাম বুলি, ঠিক আছে। তাৰ পৰা আজিলৈকে এটা কুৱেশ্যনো অহা নাই সেই পাৰ্টটোৰ পৰা। আৰু লাষ্টৰ ফালে নহয়, অসম চেন্ট্ৰিক 4-5টা মানে সৰু সৰুকে টপিক ভৰাই থোৱা আছে মাজত, আকৌ এই আইআৰৰ ওপৰত আৰু সেয়াৰ তলত, এতিয়া চকুত নপৰে। সেই অসম চেন্ট্ৰিক সেই 5টামান টপিক প্ৰিপেয়াৰ কৰিব লাগিব, কাৰণ কুৱেশ্যন অহা নাই। 20ৰ বাৰ আহিলে, লাষ্ট ইয়াৰ অহা নাই, ঠিক আছে। সেইখিনি আমি তাৰ পৰা কৰি ল'ম না। গভাৰ্নেন্স তোমালোকৰ অমিত শ্বাহে বহুত ভাল পঢ়ায় গভাৰ্নেন্স, অকে। ইনফেক্ট লাষ্ট ইয়াৰ যেতিয়া মন কি বাতৰ কুৱেশ্যনটো আহিছিলে, গভাৰ্নেন্সৰ কোনটো পাৰ্ট, সেইবিলাক চব আমাক এক্সপ্লেইন কৰা আছিলে, তাৰে চাই ল'ব। আৰু আইআৰৰ মতে তোমালোক উদিত্য ছাৰে পঢ়াব, তো ছাৰে এইখিনি চাই দিব। তো আইআৰ খিনি মই টাচ নকৰো, ঠিক আছে। আচ্ছা, ঠিক আছে। এটা গম পালা যে আমি টাৰ্গেটেড এপ্ৰ'চ এটা ল'ম, অকে। মই আৰু এটা অলপ কৈ আছো, পলিটি যেতিয়া পঢ়িবা, GS টোৰ টপিক এটা আছে, উইকাৰ ছেকশ্যন অফ দ্য ছচাইটি, মানে উইকাৰ ছেকশ্যন কি কি আছে? হু আৰ দ্য উইকাৰ ছেকশ্যনছ? এটা হ'ল শিডিউল ট্ৰাইবছ, এটা হ'ল শিডিউল কাষ্ট, মানে তাৰপিছত ওমেন, চিলড্ৰেন, ডিচেবল আৰু অল্ড এজ, ঠিক আছে। এনিৱে, এইবাৰ ফিলিংছৰ কুৱেশ্যন ক'ৰ পৰা আহিছে? লাষ্ট ইয়াৰ মেইনছৰ কুৱেশ্যন, এইবছৰ ফিলিংছৰ কুৱেশ্যন পুৰা এটা লাইনতে আছে। মই তোমালোক যিকেইটা আছিলে চাগে, মানে যদি লাষ্ট ইয়াৰ ক্লাছ কৰিছে আমাৰ তাত, মই ক্লাছত পঢ়াইছিলো। অসমৰ ST পপুলেশ্যন কিমান? অসমৰ ST পপুলেশ্যন কিমান? হয়নে? মিনিষ্টাৰে লেকচাৰ এটা দিছিলে। আমাৰ ST কমিউনিটি কিমানটা আছে? প্লেইন 14টা, ST হিলছ 15টা, SC 16টা, হয়নে? আমাৰ এইখিনি অলৰেডি কৈছিলো। তো লাষ্ট ইয়াৰ GS টোত প্ৰবেবলি সেয়া আহিছিলে, ডিচেবিলিটিৰ ওপৰত কুৱেশ্যন আহিছিলে মেইনছত, যিখন এক্ট আছে, ৰাইট। এইবাৰ তোমাৰ অল্ড এজৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু তাৰ বাহিৰে নহয়, মানে গভৰ্ণমেণ্টে নতুনকে যিকেইটা স্কিম লঞ্চ কৰিছে, যে লেটছ চে ওমেন চেন্ট্ৰিক, তো ডিচেবিলিটিৰ কাৰণে ওমেনৰ সেই পাৰ্চেন্টেজ আমাৰ দৰকাৰ হৈ যাব, কাৰণ বাজেটত এইবাৰ ইনক্লুড কৰিছে সেইখিনি পাৰ্চেন্টেজ, ইমানখিনি এমপ্লয়েড আনএমপ্লয়েড এটচেট্ৰা, ঠিক আছে। তো উইকাৰ ছেকশ্যনৰ আমাৰ সেই মানে কি কি ক'লো, ওমেনৰ কাৰণে ইছ্যু কি, আৰু আমি গভৰ্ণমেণ্টে ষ্টেপ কি লৈছে, ঠিক আছে। চিমিলাৰলি আমাৰ SC, এতিয়া ST এইখিনি বস্তু। আৰু এটা বস্তু সদায় মনত ৰাখিবা, APSC যদি অলপ পেপাৰখন মন ভালকে খুলি চোৱা নহয়, লাষ্ট 2 বছৰত চাগে 5টামান কুৱেশ্যন আহিছে ওমেন চেন্ট্ৰিক, অকে। এটলিষ্ট 3টা কুৱেশ্যন আহিছে ট্ৰাইবেল চেন্ট্ৰিক। কেইটামান চেক্টৰ আছে, মই কম আজি নহয়, মই কম বস্তুখিনি, অকে। তো সেই চেক্টৰ ৱাইজ আমি বস্তুখিনি ক্ৰিয়েট কৰিব লাগিব,
তেতিয়া কুৱেশ্যন যি আহে আমি এনচাৰটো কৰি ল'ব পাৰিম ঠিক আছে তো সেইকাৰণে কৈছো যে টাৰ্গেটেড এপ্ৰ'চ বা চেক্টৰ ৱাইজ এপ্ৰ'চ আমি ল'ম আৰু চেক্টৰ ৱাইজ এপ্ৰ'চ বুলি কোৱাৰ লগত আমাৰ আজি ফাৰ্ষ্ট টপিক হ'ব চোৱা মই একচুৱেলি চোৱা ফাৰ্ষ্ট কথা জেনেৰেলি মই ষ্টাৰ্ট কৰোঁ দুটা টপিকৰ পৰা এটা হ'ল ফাণ্ডামেণ্টেল ৰাইটছ ফিলচফি পাৰ্টটো ছেকেণ্ডটো হ'ল আমাৰ ফেডাৰেলিজিম অ'কে তাৰ পৰা মই ষ্টাৰ্ট কৰোঁ বাট এইবাৰ মই তাৰ পৰা ষ্টাৰ্ট নকৰোঁ কিয় নকৰোঁ নকৰা মেইন ৰিজনটো হ'ল ফাণ্ডামেণ্টেল ৰাইটছ মোৰ অফ তোমালোকে জানা চবে পঢ়িছা হয়নে তো মই যদি অকণ দেৰিকেও পঢ়াওঁ সেইখিনি বস্তু তোমালোকে পাৰি যাবা বা উইথ টাইম আহি যাব এইটো চিমিলাৰলি ফেডাৰেলিজিম আমাৰ ফেডাৰেলিজিমৰ চ'ৰ্চ কি হয় আমাৰ যিটো ফেডাৰেলিজিম আছে কোনটো আৰ্টিকেলৰ পৰা আহিছে 246 আৰ্টিকেল 246 ঠিক আছে আচ্ছা এতিয়া ফেডাৰেলিজিমৰ টাইপ কি আছে cooperative and competitive ঠিক আছে কোঅপাৰেটিভ হয় কম্পিটিটিভ হয় আৰু কি আছে এটা হ'ল কোৱাজে ঠিক আছে কোৱাজে ফেডাৰেলিজিম তাৰ ওপৰত কোনোবা পলিটিকেল চাইন্সে ষ্টেটমেণ্ট দিছিলে হা কেচি ৱেৰ ইণ্ডিয়া ইজ কোৱাজে ফেডাৰেল ঠিক আছে কম্পিটিটিভ ফেডাৰেলিজিমৰ ওপৰত এটা জাজমেণ্ট হৈ গৈছে লাষ্ট ইয়াৰ সেইটো হ'ল জি এছ টি জাজমেণ্ট ঠিক আছে জি এছ টি অ'কে আৰু কোঅপাৰেটিভ ফেডাৰেলিজিমৰ কথাও তাত কৈছিলে তো লাষ্ট ইয়াৰ আহিছে হয় কিন্তু লাষ্ট ইয়াৰ জি এছ টিত অহা নাই জি এছ টিত আহিছিলে এইবাৰ জি এছ টিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে তাৰ বাহিৰে আৰু ফেডাৰেলিজিম কি আছে হা এটা হ'ল কম্পিটিটিভ এটা কোঅপাৰেটিভ এটা কোৱা যায় আৰু ফেডাৰেলিজিম উইথ আৰু দুটা বহুত ইম্পৰ্টেণ্ট আছে দুটা বহুত ইম্পৰ্টেণ্ট ফেডাৰেলিজিম আছে তোমালোকে জানা সেইটো কি হয় এটা হ'ল এচিমেট্ৰিক ফেডাৰেলিজিম ভেৰি গুড তো এচিমেট্ৰিক ফেডাৰেলিজিম বুলি কোৱাৰ লগত আমাৰ আৰু এটা পঞ্চায়তটো আহি যাব ইয়াতে বেলেগকে হা আৰু লগতে এইবছৰ প্ৰিলিমছত কুৱেশ্যন আহিছে আৰ্টিকেল 371 স্পেচিয়েল পাৱাৰ আহিছেনে তো এচিমেট্ৰিক ফেডাৰেলিজিম এইবছৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল আৰু এচিমেট্ৰিক ফেডাৰেলিজিমৰ ওপৰত জাজমেণ্টো আছে ঠিক আছে আচ্ছা আৰু এটা কি হয় কোঅপাৰেটিভ আৰু কম্পিটিটিভৰ এগেইনষ্ট কি হয় উল্টা ৱৰ্ডটো কি হয় এণ্টনিম কি হয় কোঅপাৰেশ্যন কৰে যদি কোঅপাৰেশ্যন নকৰে যদি এণ্টি কোঅপাৰেটিভ হৈ যায় সেইটো কি বুলি কয় যিটো ফেডাৰেলিজিমত তোমালোকে দেখিছা চাগে ন জি এছ টি কাউন্সিলৰ মিটিঙত কোনোবা চিফ মিনিষ্টাৰ যোৱা নাই কোনোবা ষ্টেটে পাৰ্টিচিপেট কৰা নাই দেখিছা হয়নে ফেডাৰেলিজিমৰ সেই উল্টা চাইডটো আছে মোৰ ৱৰ্ডটো একজেক্টলি মোৰ মুখত অহা নাই মোৰ লাষ্ট ইয়াৰ উত্তৰাখণ্ডৰ চি এম এ সেই ষ্টেটমেণ্টটো দিছিলে কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজিম ইজ গুড বাট ইণ্ডিয়া ইজ গোয়িং ফৰ জাষ্ট কি ৱৰ্ডটো মোৰ মনত পৰা নাই ঠিক আছে মানে সেইটো মানে কি হয় তেনেকে চেন্ট্ৰেলে কিবা এটা কৈছে ষ্টেটে কিবা এটা বেলেগ এটা ষ্টেপ লৈ আছে বাট সেইটো একচুৱেলি ফেডাৰেলিজিমৰ কাৰণে সুপ্ৰিম কোৰ্টৰ পিছত ইম্পৰ্টেণ্ট হৈ যায় কিহৰ কাৰণে মানে ষ্টেটে নিজে কৰিব যে পাৰিছে ন সেইটো এটা ফেডাৰেলিজিম হয় ন ষ্ট্ৰেংথেন কৰিছে আমি সেইখিনি পঢ়িম জাষ্ট কৈছো দিছ আৰ দ্য টাইপছ অফ ফেডাৰেলিজিম কোঅপাৰেটিভ কম্পিটিটিভ আহি গৈছে কোৱাজি অহা নাই মানে এচিমেট্ৰিকো অহা নাই ৰাইট আৰু এইটো লাষ্ট কিৱৰ্ডটো মনত পৰা নাই মই এইটো কৈ দি আছো ঠিক আছে এইখিনি হৈ গ'ল ফেডাৰেলিজিম আমি পঢ়িম মই আজি ষ্টাৰ্ট কৰি আছো পঞ্চায়ত অ'কে না পঞ্চায়ত মই ষ্টাৰ্ট কৰা মেইন ৰিজন দুটা ফাৰ্ষ্টটো হ'ল ওৱান অফ দ্য most neglected topic লক্ষ্মীকান্ত মানুহে ষ্টাৰ্টিঙৰ পৰা পঢ়ি পঞ্চায়ত গৈ পাই মানুহ ভাগৰি যায় সঁচাই ভাগৰি যায় সেইটো মোৰো ফিল হৈছিলে তো পঞ্চায়তৰ ফাৰ্ষ্টতে হ'ল অসমত চবেই জানে পঞ্চায়ত এমেণ্ডমেণ্ট হৈছে বহুত কমেই জানে মিউনিচিপালিটি এমেণ্ডমেণ্ট হৈছে ঠিক আছে আচ্ছা এতিয়া আমি চাম ডাইমেনশ্যন আজি ক্লাছটো মই একজেক্টলি ষ্টাৰ্ট নকৰো হা মই অলপ জাষ্ট বুজাই আছো যে এইখিনি পঢ়িম কেনেকে চোৱা পঞ্চায়তৰ কুৱেশ্যন তোমালোকৰ গোটেইখন জিএছত আহিব পাৰে আৰু এছেটো আহিব পাৰে ঠিক আছে পঞ্চায়ত মানে কি হয় হোৱাট ইজ পঞ্চায়ত পঞ্চ মানে পাঁচটা আৰু discussion
আয়াতছ মানে এটা একচুৱেলি ডিছকাশ্যন হয়, বাট সংস্কৃতৰ একচুৱেল মিনিংটো হ'ল যে তোমাৰ সেয়া কৰা মানে ৰোল প্লে কৰা কাইণ্ড অফ, ঠিক আছে। আগতে 5জন মানুহে প্লে কৰিছিলে, সেইকাৰণে পঞ্চায়ত, ৰাইট। পঞ্চায়ত আমাৰ বহুত আগৰ পৰাই আছে, হয়নে? সেই বুদ্ধিজিমৰ আগৰ বা আমাৰ ঋগ্বেদত লিখা আছে, সভা, হয়নে? তাতো আছে সভা সমিতি, সেইবোৰ পৰা আমি ড্ৰ কৰিব পাৰো। নাও পঞ্চায়তৰ ওপৰত ফাৰ্ষ্টতে প্ৰিপেয়াৰ কৰিবা, মই ক্লাছত দিম কেইটামান, যে মানে পলিটিকেল চাইণ্টিষ্টে বা ছেকেণ্ড ইয়াৰ্ছিয়ে কমেণ্ট কি কৰিছে, ঠিক আছে। ছেকেণ্ড ইয়াৰ্ছি অকণ বস্তু এটা আহি যাব হা, লোকেল গভৰ্ণমেণ্টৰ ওপৰত। মই সেইখিনি কৰাই দিম, তোমালোকে ছেকেণ্ড ইয়াৰ্ছি ৰিপৰ্টটো পঢ়িব নালাগে, মই সেইখিনি কৰাই দিম। আচ্ছা, নেক্সট পঞ্চায়ত আমাৰ অসমত কেতিয়াৰ পৰা আছে? লাষ্ট ইয়াৰ এটা বাউন্সাৰ এটা আছিলে, সেইটো হ'ল ট্ৰাইবেল বেল্ট এণ্ড ব্লক। পুৰা ডাইৰেক্ট কুৱেশ্যন সুধিছিলে, য়েছ নিউজত আছিলে, বাট very few people knew that it was Assam Land and Regulation Act 1886, য'ত চেপ্টাৰ 10ৰ পৰা আমাৰ আহিছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লক। আমাৰ এখন আছিলে অসম চকীদাৰী এক্ট, নাম শুনিছা? কোৱা হয় যে সেই তাৰ পৰা আমাৰ পঞ্চায়তী বস্তু, কাৰণ আগতে কি হৈছিলে আমাৰ ঘৰ গুৱাহাটীতো, মানে মই যেতিয়া সৰু আছিলো, দেউতাহঁতে নহয় সপ্তাহত এদিন বা মাহত এদিন দুদিন ৰাতি পহৰা দিব লাগে, গোটেই চুৰ ডকাইত বহুত আহে, ঠিক আছে, কালেক্টিভ সেইটোৱে আছিলে। তো সেই সময়ৰ পৰা যিটো মিটিংবোৰ হয়, ৰাইট, সেই সময়ত তোমাৰ এই অসম চকীদাৰী এক্টৰ পৰা বস্তুখিনি আহা বুলি কোৱা হয় অসমত। তো আমি সেই এক্টখনৰ পৰা আমি ড্ৰ কৰিম, তাত ফাংচনখিনি পঢ়ি ল'ম যে কি কি চেপ্টাৰ আছিলে এটলিষ্ট, চ' দেট যদি তাৰ পৰা কিবা বস্তু ড্ৰ কৰে আমাৰ, আমি যাতে পাৰো। জানা আমি চাগে জানোৱে APSC 2018 আহি গৈছিল ফিলিমছত যে নাগপুৰত প্ৰথম পঞ্চায়ত কৰা বুলি, 2 অক্টোবৰ 1959। আচ্ছা, তো গান্ধীয়ে চৰি য়েছ নেহৰুৱে কৰিছিলে, মানে ৰাজনাথ 58ত হৈছিলে, ষ্টেট গভৰ্ণমেণ্টে কৰিছিলে, আৰু নেহৰুৱে তোমাৰ 59ত। তো সেইখিনি হৈ গ'ল। তাৰপিছত আমাৰ ফিচাৰ কি কি আছে পঞ্চায়তৰ? আমি পঢ়িম বস্তু, মই জাষ্ট এটা অভাৰভিউ দি আছো। পঞ্চায়তৰ ফিচাৰ কি কি আছে? 73rd এমেণ্ডমেণ্ট হ'ল, পঞ্চায়ত আহিল, আৰ্টিকেল 243 পৰা কিমান 243 অকে, পাৰ্ট কোনটো? 11, সাবজেক্ট কিমানটা আছে? 29টা আছে, এইখিনি বেছিক পাৰ্ট। আচ্ছা ঠিক আছে, ফিচাৰ কি কি হয় আমাৰ? 2 টায়াৰ নে 3 টায়াৰ? 3 টায়াৰ। তাতে পাৰ্ট দুটা আছে, এটা হ'ল কম্পালচৰি পাৰ্ট আৰু এটা হ'ল ভলেণ্টাৰী পাৰ্ট। নাও ভলেণ্টাৰী পাৰ্ট বিকাম ইম্পৰ্টেণ্ট বিকজ অফ অসমৰ এমেণ্ডমেণ্ট, হয়নে? তো এই চাবজেক্ট কেইটাৰ আমি জানিব লাগিব, আৰু ফিচাৰ যিকেইটা আছে ভলেণ্টাৰী পাৰ্ট কম্পালচৰি আমি জানিব লাগিব। নেক্সট বস্তুটো হ'ল চেট, আৰু এটা কমন কুৱেশ্যন, মানে কমন বুলি কৈছো আৰু আহিব, তাৰ পৰা আহিব লাগে, আৰু সেইটো হ'ল 6th ফাইনেন্স কমিশ্যনৰ ৰিপৰ্ট আহিছে। 6th আসাম ষ্টেট ফাইনেন্স কমিশ্যন, চেয়াৰমেন কোন হয়? TY দাস কমিশ্যন, ঠিক আছে। তো আমি চামাৰী প্ৰিপেয়াৰ কৰিছো, তোমালোকে পঢ়িব নালাগে, 600-700 পেজৰ ৰিপৰ্ট হয়, অকে, তোমালোকে পঢ়িব নালাগে ইমানখিনি, মই সেইখিনি তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছো অলৰেডি। তো তাৰে আণ্ডাৰত টপিক কেইটামান আছে, ঠিক আছে। আচ্ছা, সেইখিনি বস্তু আমি চাই ল'ম যে মানে তাতে আমাৰ পঞ্চায়তৰ কথা কি কি কৈছে, আমি কিন্তু তাত চাই ল'ম। নেক্সট চোৱা, এই ফিচাৰতে নহয় আমাৰ এটা হ'ল ষ্টেট ফাইনেন্স কমিশ্যন, এটা হ'ল ষ্টেট ইলেকশ্যন কমিশ্যন, চাব লাগিব। কিয় দুটা বস্তু? অসমত এতিয়া পঞ্চায়ত আছে নে গাঁওবোৰত? আজি আছে নাই? নাই, কিয় নাই? 5 years ক্ৰছ কৰাৰ কাৰণে ৰিজলিউচনটো হৈ যাব বুলি কৈছে, হয়নে? তো সেইটো কাৰণে পঞ্চায়তৰ সেই ফিচাৰখিনি চাব লাগিব। অসমৰ পঞ্চায়তৰ এক্টখন কোনটো হয়? আসাম পঞ্চায়ত ৰাজ এক্ট 1994, হয়নে? তো তাৰে ফিচাৰখিনি চাব লাগিব, ৰাইট। আৰু তাৰ পৰা আমি ড্ৰ কৰিব লাগিব যে ইয়াৰ কুৱেশ্যন কি কি আহিব পাৰে। আমাৰ চেঞ্জেছ কি কি কৰিছে? এটা হ'ল ইলেকশ্যন চিম্বল, ক'তো ইউজ কৰিব নোৱাৰে, নহয় গ্ৰাউণ্ডত নোৱাৰে, আঞ্চলিকত পাৰিব, জিলাত পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে নে? দিছে, সেইখিনি চাব লাগিব। এণ্টি ডিফেকশ্যন দিছে, এণ্টি ডিফেকশ্যন কমিটিখনৰ নাম কি? 10 শ্বেডিউলৰ কমিটিখনৰ নাম? অসমৰে মানুহ হয়, দীনেশ গোস্বামী কমিটি। আচ্ছা, তাৰপিছত চিলেকশ্যন অফ গ্ৰাম পঞ্চায়ত এণ্ড প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট, আগতে কি কৰিছিলে? ইলেক্ট কৰিছিলে, এতিয়া চিলেক্ট কৰিব। আৰু ৰিজাৰ্ভেশ্যন, হয়নে, এক্সট্ৰাকে আহিছে। এতিয়া যদি আমি কওঁ যে পঞ্চায়তৰ কথা,
এখন তোমাৰ PDF খন আজিয়ে পাই যাবা হা নেক্সট ক্লাছত মোৰ নেক্সট ক্লাছত ক'লে এবাৰ জাষ্ট ৰিডিং দি ল'বা হা মই তো অলপ বেছি বস্তু নিলিখাওঁ বাট ইম্পৰ্টেণ্ট যিবিলাক বস্তু ইয়াত মই লিখাই দিম তো এইটো হয় আমাৰ মেইন মুদ্দা যিটো কাৰণে পঞ্চায়তটো আমি এবাৰ হলিষ্টিকেলি কৰিবই লাগিব এবাৰ লাষ্ট ইয়াৰ ইণ্টাৰভিউত বহুতে সুধিছে ইয়াৰ ওপৰত কুৱেশ্যন তো চান্সেছ বহুত আছিলে যে ফিল্মছত নাহিলে তো মেইনছত ইণ্টাৰভিউটো লাগিবই মেইনছৰ কাৰণে দৰকাৰ হ'ব এইটো অ'কে তো ইয়াতে আমাৰ মেইন মুদ্দা পাই যাওঁ যে কি চেঞ্জ হৈছে যে এভৰি গাঁও পঞ্চায়ত 10জন ৱাৰ্ড সভা মেম্বাৰ থাকিব তাৰ পৰা আহিব তেওঁলোকে সিলেক্ট কৰিব কেতিয়া নো কনফিডেন্স মোচন হ'ব 2.5 বছৰ পিছত সেইখিনি দিয়া আছে তো দ্য মেইন ফিচাৰ্ছ should be unprepared ডাইৰেক্ট এইটো সুধি দিব পাৰে what are the main features of the recent Panchayat Amendment Act এইটো সুধি দিব পাৰে আচ্ছা নেক্সট হ'ল this is a very important question লাষ্ট ইয়াৰ প্ৰাইম মিনিষ্টাৰ এটা ষ্টেটমেণ্ট এটা আছিলে যে ইণ্ডিয়া আৰু পাকিস্তানৰ নেইবাৰহুডৰ ওপৰত এটা ষ্টেটমেণ্ট এটা আছিলে সেইটো কুৱেশ্যন হিচাপে আহিলে গুড নেইবাৰলি ৰিলেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান লাষ্ট ইয়াৰ মেইনছত কুৱেশ্যন আছিল ইয়াক কি ক'লে পঞ্চায়তৰ পিলাৰ্ছ অফ ডেমক্ৰেচি হয়নে নাও what your duty is মই পঢ়াম বাৰু এতিয়া কৈছে পঞ্চায়ত are pillar of democracy now why it is known as pillar কিয় এটা কোৱাচোন পিলাৰ কিয় হ'ব পাৰে ঠিক আছে নাম্বাৰ 1 টো হ'ল ক'লা যে গ্ৰাছৰুট ডেমক্ৰেচি পিলাৰ নাম্বাৰ 1 আমি 4টা পিলাৰ ৰাখিম ঠিক আছে ষ্টেবিলিটিৰ কাৰণে 1 টো ক'লা যে গ্ৰাছৰুট ডেমক্ৰেচি হয়নে ঠিক আছে আৰু গ্ৰাছৰুট ডেমক্ৰেচি হোৱাৰ কাৰণে চবতে ওৱান চাইড ফিটল নহয় চবৰে বেলেগ বেলেগ প্ৰজেক্ট থাকিব পাৰে বেলেগ বেলেগ পঞ্চায়তৰ হয়নে গোৱালপাৰা পঞ্চায়ত কেইখন গাঁৱৰ যি আছে যোৰহাটত চাই বেলেগ কাম চলি আছে হয়নে সেইখিনি ডাইভাৰ্চিটি আছে আচ্ছা ছেকেণ্ড সেইটো ফাৰ্ষ্টতে আহি যাব মানে তোমাৰ গ্ৰাছৰুট ডেমক্ৰেচি আৰু বটম আপ এপ্ৰচ সেইটো তাতে আহি যাব তাৰ নেক্সট হা ডাইৰেক্ট ডেমক্ৰেচি সেইটো তোমাৰ ফাৰ্ষ্ট পইণ্টতে আহি যাব ঠিক আছে ছেকেণ্ড পিলাৰ কোৱা এটা দুটালে গম পালে যে ডেমক্ৰেচিৰ মেইন ধৰি ললো 4টা পিলাৰ আছে তো পিলাৰ 1ত তোমালোকে কৈ দিলাই যে গ্ৰাছৰুট ডেমক্ৰেচি আছে ডাইৰেক্ট ডেমক্ৰেচি আছে মানে বটম আপ এপ্ৰচ হয় সেইকাৰণে ডাইভাৰ্চিটি আছে আৰু এটা কোৱা ছেকেণ্ড পিলাৰ কি হ'ব পাৰে চোৱা ইয়াত কি কৈছে পিলাৰ্ছ হয়নে এখন কাউণ্ট্ৰিৰ পিলাৰ কি হয় হিউমেন ৰিচোৰ্চ হয় হয়নে ইয়াত তেওঁলোকে এডুকেশ্যনৰ কাম কৰে স্কিলৰ কাৰণে হেল্থৰ কাৰণে কৰে নে হেল্থ এডুকেশ্যন কৰে স্কিলৰ কাৰণে কৰে নে মনৰেগাৰ কাম চাইনে ফাষ্টনেছৰ কাৰণে কৰে তো ইয়াতেও এইখিনি বস্তু আহি গ'ল ঠিক আছে থাৰ্ড পিলাৰ কোৱা এটা ক'লা ডেমক্ৰেচিৰ ওপৰত ক'লা ছেকেণ্ডটো তোমাৰ টোটেলি তোমাৰ হিউমেন কেপিটেল সেইখিনি গুচি গ'ল আমাৰ থাৰ্ডটো কোৱা সেইটো ইয়াতে আহি যাব ঠিক আছে হেল্থ স্কিল তাতে আহি যাব থাৰ্ডটো কোৱা এটা চিটিজেন থাৰ্ডটো ৰিচোৰ্চ ছেকেণ্ড ৰিচোৰ্চ থাৰ্ডটো তোমাৰ চিকিউৰিটিত লৈ আনা নাও চিকিউৰিটিত লাষ্ট টাইম মেইনছৰ কুৱেশ্যন এটা আছিলে কি আছিলে ডিজাষ্টাৰ মেনেজমেণ্ট ফ্লাড মনত আছে লাষ্ট কুৱেশ্যন এটা আছে সেই পাৰ্টটো ইয়াত লৈ আনা চিটিজেন চিকিউৰিটি বা হোৱাট এভাৰ লৈ আনা ফ'ৰ্থটো কি হ'ব ট্ৰান্সফৰ্মেটিভ গভাৰ্নেন্স আজিকালি পঞ্চায়তত মানে ই গভাৰ্নেন্স আছেনে হয়নে কাম মানে ভিডিঅ' কনফাৰেন্সিং হয় সেয়া হয় ৰাইট টেণ্ডাৰিং বিলাক অনলাইন হয়নে পঞ্চায়তে তোমাৰ পঞ্চায়তৰ মানুহবোৰে এপাৰ্ট স্কিম জানা চাগে ন ৱৰ্ল্ড বেংকৰ তাৰে কামবিলাক কৰাই দি আছে তো গভাৰ্নেন্স আহি গ'ল চিকিউৰিটি আহি গ'ল হিউমেন ৰিচোৰ্চ আহি গ'ল ডেমক্ৰেচিৰ সেয়া আহি গ'ল গ'ল 4টা পিলাৰ তোমালোকে এতিয়া ডাইমেনশ্যন বিলাক পাই যাবা তো ইয়াতে তোমাৰ বাই দ্য ৱে ইয়াতে তোমালোকে ওমেন্স আহি যাব দেই কাৰণ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এটচেট্ৰা সেইবিলাক আছেতো সেইখিনি বস্তু আহি যাব যে ছ'চিঅ' ইকনমিক যিটো কৈছা নহয় বেলেগ বেলেগ চেক্টৰ সেইখিনিও আহি যাব তো এইটো ষ্টেটমেণ্ট দিছে পঞ্চায়তৰ পিলাৰ কেতিয়া দিছে 15 আগষ্টত দিছে হয়নে এইটো তোমালোকে ক'ত ইউজ কৰিব পাৰিবা ইণ্ট্ৰটো ইউজ কৰিব পাৰিবা তোমালোকে ঠিক আছে মইতো যে সৰুকে চামাৰি কৰি দিছো ক্লাছত আৰু বুজাম এক্সট্ৰাকে বাট তোমালোকে পাৰিলে উইথ ডাটা সৰু সৰু বস্তু নিজৰ কাৰণে ৰেডি কৰিবা কাৰণ মই যদি চব বস্তু স্পুন ফিট কৰো এনচাৰ একে হ'লে আকৌ মাৰ্কছ কমি যাব হয়নে বুজিলা
তো এইটোতো আমাৰ ইম্পৰ্টেণ্ট হয়, আমাৰ এইটো সমানে ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সটটো হ'ল এইটো, এই যোৱা ফেব্ৰুৱাৰী নিউজ এইটো, এইটো এপ্ৰিল ন, মাৰ্চটো গুচি গ'ল। তো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ অফ আসাম কেন ডিজলভ উইথ নন কণ্ডাক্ট অফ ইলেকশ্যন, ঠিক আছে। তো আমি ইয়াৰ ছেকশ্যন কেইটা এনেও পঢ়িব লাগিব, পঞ্চায়ত এক্টৰ এইটো ছেকশ্যন 7 মতে আহিছে, আমি এইখিনি এনেও পঢ়িব লাগিব, অকে। আচ্ছা, তো এইটো আছিলে কেতিয়া, 2021 নিউজ। পঞ্চায়ত পঢ়িছো, ওমেন ৰিজাৰ্ভেশ্যনৰ ওপৰত নিউজত আছে 106 এমেণ্ডমেণ্ট। ইয়াতে চোৱা, আছাম এছএমলি প্ৰচেছ বিল ফৰ ওমেন টু ৰিজাৰ্ভ 50% চিটছ ইন মিউনিচিপালিটিজ, ঠিক আছে। ইয়াতে মিউনিচিপালিটিৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে, এইকাৰণে কাৰণ পঞ্চায়ত চবে ফ'কাছ কৰিব এইবাৰ, মিউনিচিপালিটি ফ'কাছ নকৰিব পাৰে। মিউনিচিপালিটি কমিটিখনৰ নাম কি, ৰিফৰ্মৰ কাৰণে যিখন কমিটি বনাইছিলে, ডক্টৰ সাকেত পাত্ৰ কমিটি, ঠিক আছে। আৰু তেখেত এতিয়া এখন মিউনিচিপালিটি সেয়া হ'ল ডিব্ৰুগড়। তো ডিব্ৰুগড় ইজ ডিক্লেয়াৰ্ড এজ ছেকেণ্ড চিটি অফ আছাম। গুড। তো তেখেতৰ ৰিপৰ্টখন পঢ়িলা নেকি, নাই পঢ়া। তো মিউনিচিপালিটি ৰিফৰ্মৰ তেখেতে কিছুমান বস্তু কৈছে। আচ্ছা, ইয়াতে ছেকেণ্ড বস্তুটো আহিল, তো লিখি থোৱা ওচৰত, মোক মনত কৰি দিবা। 2021 চৰি 2022 NGT নেশ্যনেল মানে গ্ৰীণ ট্ৰাইব্যুনেল, NGT-য়ে অসমৰ ৱেষ্ট মেনেজমেণ্টৰ কাৰণে বেষ্ট প্ৰেক্টিচেছ কি কি হৈছে সেইখিনি এখন ৰিপৰ্ট মানে অকণ ৰিপৰ্টখন ছাবমিট কৰিছে, লগতে কি কি কৰিব লাগে তাৰ ওপৰত এখন দিছিলে ডকুমেণ্ট, এখন 240 মান পেজৰ ডকুমেণ্ট। তো ৱেষ্ট মেনেজমেণ্টৰ ওপৰত মিউনিচিপালিটি এইটো বহুত ইম্পৰ্টেণ্ট। হোৱাই, বৰাগাঁৱত ইনচিনাৰেশ্যন কাম চলি আছে, ফেঞ্চি বজাৰত এইটো প্ৰজেক্টটোৰ কাৰণে বহুত হাই হোল্লা চলি আছিলে। তোমাৰ এইটো কি আছিলে, এইফালে চন্দ্ৰপুৰ ৱেষ্টৰ কাৰণে, তো আমাৰ ৱেষ্ট টু এনাৰ্জি খিনি বস্তু আছেই, তো তাৰে আণ্ডাৰত যিখিনি আমাৰ চলি আছে সেইখিনি চাব লাগিব মিউনিচিপালিটি আণ্ডাৰত, অকে। বিকজ NGT-ৰ আৰু NGT বুলি কোৱাৰ লগে লগে এইটো আমাৰ আহি যাব দেই, বাই দ্য ৱে, গোৱালপাৰালৈকে যিটো হাইৱে আছে, NGT আহিছিল নহয় জাজমেণ্ট এটা। আচ্ছা, তো ইয়াতে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে পাৰ্লিয়ামেণ্টত ৰিজাৰ্ভেশ্যন কৰাৰ আগতে আমাৰ ইয়াতে 50% of the total number of seats will fill up by direct election, okay, including those reserved for women belonging to SC, ST and in any municipality will be reserved for women, ঠিক আছে। তো ওমেন ৰিজাৰ্ভেশ্যনৰ ওপৰত কুৱেশ্যন আহিলে আমাৰ মিউনিচিপালিটি এইখিনি বস্তু যাব লাগিব, অকে। তো মিউনিচিপালিটিৰ কাৰণে আমাৰ এইখিনি বস্তু অলৰেডি হৈছে, অকে। আৰু চেন্ট্ৰেলত কেইবছৰৰ কাৰণে কৰিছে, 15 years, তো ইয়াতে 10 years, ঠিক আছে। এইবিলাক আমাৰ ফিউচাৰ, এইখিনি আমি আমাৰ এইখিনি যাব লাগিব। আচ্ছা, নাও ইয়াৰ পৰা আহি যাব আমাৰ পঞ্চায়তৰ চিষ্টেমৰ। আজি মই এইখিনি বস্তু ষ্টাৰ্ট নকৰো দেই, কাৰণ মানে অকল আধা পাৰ্ট হৈ থাকে, মোৰ গোটেইখিনি মানে কমপ্লিট নহ'ব। তো এই চিষ্টেমৰ আমাৰ গোটেইখিনি হিষ্ট্ৰী আমি পঢ়িম, যে পোষ্ট ইণ্ডিপেণ্ডেন্স ক'ৰ পৰা আৰম্ভ হৈছিলে। আমি আগৰখিনিও পঢ়িম যে আসাম চকীদাৰী এক্ট আৰু তাৰ পৰা আমাৰ কি কি আৰম্ভ হৈছিলে, ঠিক আছে। নাও তোমালোকৰ ইয়াত মানে মই এইখন অকমিছত আপলোড কৰি দিম, তোমালোকৰ সেয়াত পাই যাবা, এইখিনি পঢ়ি ল'বা। অহাকালি মোৰ ক্লাছে আছে বোধ হয়, মই তাতে এইখন পঞ্চায়তৰ গোটেইখিনি বস্তু আমি কাইলৈ কমপ্লিট কৰিম, ঠিক আছে। নাও কামিং টু এয়া, এতিয়া কোৱা যে তোমালোকৰ কিবা ডাউট আছে নেকি, বা সুধিব লগা কিবা আছে নেকি এবাউট দ্য ক্লাছ। এপ্ৰচটো হ'ব যে PDF খিনি মই দি দিম, বা পাৱাৰ পইণ্ট খিনি মই দি দিম, আৰু যিখিনি এক্সট্ৰা কমিটি থাকিব, ডাটা থাকিব, বা যিখিনি মানে বেলেগ তোমালোকে জেগাত নোপোৱা সেইখিনি মই তোমালোকক দি দিম, ঠিক আছে। আচ্ছা, আৰু তাৰ বাহিৰে যিখিনি ফেকচুৱেল ডিটেইলছ ন, তেনেকে এতিয়া ইণ্ডিয়াৰ যদি কোৱা পঞ্চায়তৰ ফিচাৰ কি কি আছে, অকে, যে 3 টায়াৰ পঞ্চায়ত হয়, ইলেকশ্যন কমিশ্যন আছে, তোমাৰ নিজৰ টেক্সেছ আছে, চাবজেক্ট বেলেগকে দিয়া আছে, সম্পদ নহওঁতে, সেইখিনি বস্তু মই ভাবো যে মই পঢ়াটো দৰকাৰ নহয়, মানে দেট ইজ এ মিনিমাম, মানে বেয়াৰ বেছিক ইউ শুড ষ্টাডি, মানে লক্ষ্মীকান্তৰ পৰা, নহ'লে মানে কি হ'ব, লাষ্টৰ ফালে প্ৰেচাৰ বাঢ়ি যাব, মোৰ ওপৰতো বাঢ়িব, তোমাৰ ওপৰতো বাঢ়িব, ঠিক আছে। তো এজ পাৰ ৰুটিন যিকেইটা টপিক থাকে নহয়, এটলিষ্ট লক্ষ্মীকান্তখন তোমালোকে মাৰি দিবা পঢ়াৰ আগত, হা, মানে ক্লাছত হেয়াৰ কৰাৰ আগত। আচ্ছা, লাষ্ট বস্তু, ক্লাছ 11 পঢ়িছেনে ইণ্ডিয়ান কনষ্টিটিউশ্যন নেটৱৰ্ক, পঢ়িছেনে ভালকে, একদম ভালকে পঢ়িছেনে? ঠিক, ইলেকশ্যন ইয়াৰ হয়, ইলেকশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে, চান্সেছ আছে। সেইখন এবাৰ, এতিয়া যিটো সময় আছে ন, তোমালোকৰ মানে চাগে 12-14 ঘণ্টা পঢ়া ষ্টাৰ্ট কৰা নাই চাগে, এতিয়া 6 ঘণ্টামান পঢ়ি আছে খুব বেছি।
তো এবাৰ মাৰি দে মানে ভালকে পঢ়ি দে এখন 11ৰ যিখন কিতাপ আছে হা কিহৰ কাৰণে কৈছো যদি তোমালোকে অৰিয়েন্টেশ্যন ক্লাছটো চাইছা লেজিসলেচাৰ কি হয় লেজিসলেচাৰ কি হয় ইণ্ডিয়াত কি আছে লেজিসলেচাৰ এটা হ'ল ৰাজ্যসভা এটা হ'ল লোকসভা আৰু State Assembly. ষ্টেট এছেম্বলি ঠিক আছে সেইটোৱে এটা পাৰ্সপেক্টিভ আচ্ছা সেকেন্ড যদি মই ইয়াতে আৰু এটা বস্তু আনো ওকে এক্সট্ৰা লেয়াৰ এটা কুৱেশ্যনটো আহি গৈছিলে যে প্ৰেচিডেণ্টৰ পাইভট উইথ ৰেচপেক্ট টু লেজিসলেচাৰ আৰু এক্সিকিউটিভ এক্সিকিউটিভ টাইপ দুটা আছে এটা হ'ল নন পাৰ্মানেণ্ট পলিটিচিয়ান খিনি কেবিনেট মিনিষ্টাৰ এটচেট্ৰা দেন পাৰ্মানেণ্ট চিভিল চাৰ্ভেণ্ট খিনি ঠিক আছে সেইটো হৈ গ'ল যদি গভৰ্ণৰ ৰেচপেক্টত সেইটো কথা আহে যে গভৰ্ণৰ ইজ দ্য পাইভট ইন দ্য ষ্টেট ফৰ দ্য ষ্টেট এক্সিকিউটিভ এণ্ড লেজিসলেচাৰ ঠিক আছে এতিয়া ষ্টেটত এক্সিকিউটিভ কি আছে এগেইন দুটা টাইপ হয়নে ইয়াত এক্সট্ৰা কিয় আহি যাব বিকজ ষ্টেটৰ চিভিল চাৰ্ভেণ্ট চেন্ট্ৰেলৰ খিনি আই এছ খিনিও আছে আৰু এইফালে ঠিক আছে নন পাৰ্মানেণ্ট মিনিষ্টাৰ খিনি লেজিসলেচাৰ কি আছে যদি বাইকেমেৰালিজম আছে দুটা হৈ যাব নহলে এটা হ'ব বাট য'ত পঞ্চায়ত মিউনিচিপালিটি আছে তাত লেজিসলেচাৰ আছে নাই আছে আমি যে কওঁ গ্ৰাছৰুট ডেমক্ৰেচি সেইটো বস্তু তেতিয়া ইয়াত কানেক্ট কৰিব লগা হ'ব যেনেকে তোমাৰ এটা আছে ৰেভিনিউ ভিলেজটো কোন মিনিষ্ট্ৰী আণ্ডাৰত আহে আৰু এটা আছে গাঁও পঞ্চায়ত সেইটো কোন মিনিষ্ট্ৰী আণ্ডাৰত আহে তোমাৰ গাঁও পঞ্চায়ত তোমাৰ হৈ গ'ল PNRD আৰু ৰেভিনিউ ভিলেজ ক'ত আহি গ'ল তোমাৰ ৰুৰেল মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট দুইটা তোমাৰ বেলেগ তোমাৰ বস্তু হয় ঠিক আছে আচ্ছা পঞ্চায়তৰ যিখিনি প্ৰজেক্ট হয় সেইখিনি কোনে ডিচাইড কৰে যেনেকে তোমাৰ লেটছে ইয়াতে বিল বিলাক পাছ কৰে বিল পাছ কৰাৰ পিছত প্ৰেচিডেণ্ট গভৰ্ণৰে চাইন কৰে এখন এক্ট হৈ যায় এতিয়া গাঁৱৰ মানে গ্ৰাউণ্ড লেভেল ভিলেজ লেভেলত সেই বস্তুবোৰ পাছ কেনেকে হয় হা চিডিউলৰ কোৱা নাই মই জাষ্ট নৰ্মেল কৈছো এটা হ'ল গ্ৰাম সভা হয়নে গ্ৰাম সভাৰ মেম্বাৰ কোন হয় অল ভোটাৰ্ছ আৰু এটা হ'ল গাঁও পঞ্চায়ত যিখিনি ইলেক্টেড হয় হয়নে ইলেক্টেড তাৰ পৰা এতিয়াৰ পৰা পঞ্চায়ত প্ৰেচিডেণ্ট ইলেক্টেড হ'ব আচ্ছা ঠিক আছে তো এওঁলোকে এখন লিষ্ট দিয়ে যে আমাৰ এই 40টা প্ৰজেক্ট আছে আমি ইয়াৰ পৰা 5টা কৰিম সেই 5টাৰ কাৰণে তেওঁলোকে গাঁও সভাত তোমাৰ মিটিং হয় ঠিক আছে সেইকাৰণে সেইখন এখন লেজিসলেচাৰ হৈ গ'ল কিছুমান ডিষ্ট্ৰিক্টৰ কাৰণে গভৰ্ণৰ স্পেচিয়েল পাৱাৰটো আছে নাই তাতে আছে তো সেইখিনিও তাতে আহি যাব নাও এই লিংকেজ তোমালোকে ক'ত পাবা ক্লাছ 11ৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্কত পাবা আৰু এইখিনি একদম বেছিক বস্তু হয় ঠিক আছে আৰু সেইখিনি যদি মই ক্লাছ কৰাব যাওঁ সেইটো তোমাৰ ফাউণ্ডেশ্যন হৈ যাব ইমান লম্বা ক্লাছ মানে ল'বলৈ তোমাৰ সময় নহ'ব এইবাৰ ঠিক আছে তো নেক্সট ক্লাছটোৰ আগত তোমালোকে এইখন এবাৰ পঢ়ি ল'বা মই অকণ পিছত শ্বেয়াৰ কৰি আছো গ্ৰুপত আৰু নেক্সট বস্তুটো হ'ল ক্লাছ 11ৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক মিনিমাম বিফৰ লাক্সপিকা সেইখন পঢ়ি ল'বা হ'ব এতিয়া কোৱা কুৱেশ্যন কি আছে আৰু তোমালোকৰ ডাউট থাকিলেহে তোমালোকৰ ডাউটটো থাকিবই ডাউটখিনি ক'লেহে তোমালোকৰ ক্লিয়াৰ হ'ব নাই একো ডাউট নাই Sir, questions, answer level questions মাজে মাজে দি থাকিলে ভাল। So question, yes, মই সেইটো অলপ কম বুলি আছিলোৱে ঠিক আছে পৰাপক্ষত তোমালোকৰ সৰু সৰু সেকশন কেইটা হ'ব সানডে যোন অফলাইন থাকা আমাৰ সানমাৰ পিছত আহি দিব পাৰা ঠিক আছে যোন ফেকাল্টি থাকে ডাইৰেক্ট চাই দিব অনলাইন যোন থাকে টেলিগ্ৰামত দিবা চব জাষ্ট মিট হা যিদিনাখন মোৰ পঞ্চায়ত চেপ্টাৰটো মোৰ শেষ হ'ব অ'কে যেতিয়া শেষ হ'ব মই তোমালোক 5-6টা কুৱেশ্যন মই নিজে ক্ৰিয়েট কৰিম ক্লাছত দিম you have to submit it within 10 minutes ক্লাছত অ'কে মই ক্লাছত থাকোঁতে মই এইখিনি বস্তু মই চেক কৰি দিম যিমানখিনি পাৰো ঠিক আছে আৰু মই কুৱেশ্যন কেইটা মই ডিছকাছো কৰিম ঠিক আছে য়েছ এটা বস্তু হয় চেভ আকৌ কৈছো যে যদি এটা স্নাইপাৰ আনি দিওঁ
হান্টিং কৰিব পাৰিবনে খাটাং? এটা দিলো আৰু এটা আনি কোৱাৰ পৰা স্নাইপাৰ এটা হান্টিং পাৰিবনে? No. অ মই মই সৰু সুৰা ৰাইফল পাওঁ, ডাইৰেক্ট স্নাইপাৰে গৈছো, ডাঙৰকে দেখাব পাবা। নোৱাৰা? কিয় নোৱাৰা? মই কিয় নোৱাৰা? সেই স্নাইপাৰ খিনি চিভিল চাৰ্ভিচ তলৰ কন্টেন্ট হয়, ক্লাছৰ পৰা কন্টেন্ট পাই থাকিবা। এই যে গুলিয়াই হিট কৰিব লাগিব, সেইটো হ'ল এনচাৰ ৰাইটিং প্ৰেক্টিচ। এনচাৰ লিখিলেহে এক্সামত লিখিব পাৰিবা, তাতে গৈ ভাবি ভাবি পৰা নহয়। এই যে এআই কৈ থাকে নহয়, তোমালোকৰ ব্ৰেইনটোৱে এআই হয়। যিমানে প্ৰেক্টিচ কৰিবা এনচাৰ, সিমানে তাত গৈ তোমাৰ স্মুথলি তোমালোকৰ আউটপুটটো ওলাই থাকিব। ঠিক আছে? চেম থিং যদি টিপু চুলতানৰ তোৰাংখন আনি দিওঁ, বা জাপানিজ কি কয় এইকেইখনৰ নাম পাহৰিলো মই, কাটানা, যদি হাতত দিওঁ কাটিবৰ কাৰণে, এই বাঁহডালো কাটা নাযাব, কাৰণ সেইখিনি কণ্টেন্ট হয় ন, প্ৰেক্টিচ নাই ন, নাজানা কেনে কাটিব লাগে। এনচাৰ ৰাইটিং কৰিব লাগিব, সেইটো খাটাং। সেইটো কাৰণে ইনিচিয়েল লেভেলত চোৱা, পিছৰ প্ৰেছাৰ পৰি যাব, আৰু কাৰেণ্ট এফেয়াৰ্ছ বাঢ়ি বাঢ়ি গৈ থাকিব, কাৰণ এডিটৰিয়েল ক্লাছ কেইটা হ'বই চেটাৰডে চানডে, প্ৰেছাৰ পৰিব আমাৰ এক্সট্ৰাকে, হয়নে? তো এইখিনি সময়ৰ পৰা আমি যিখিনি কৰা, ইমিডিয়েট পৰা ষ্টাৰ্ট কৰা। মই আফটাৰ দ্য ক্লাছ কুৱেশ্যন আমি ডিছকাছ কৰিম, আৰু ক্লাছতে কৰিম, আৰু আগৰ বেচত আমি কৰিছো, ক্লাছত লগালগ আমি এনচাৰ চেক কৰি ফিডবেক দি দিছিলো। হ'ব? আচ্ছা, মেইনছৰ যেতিয়া টেষ্ট চিৰিজ হ'ব ন, একদম মিছ নকৰিবা। 10 তাৰিখৰ পৰা আৰম্ভ হ'ব, 10 এপ্ৰিলৰ পৰা। ঠিক আছে? ফাৰ্ষ্টটো 10 তাৰিখে যাব, 10, 11, 12, 13 গোটেইখন পেপাৰ গুচি যাব। ঠিক আছে? মই প্ৰবেবলি 16 বা 17 তাৰিখে ক্লাছটো ল'ম GS1ৰ। তো GS1ৰ 20টা কুৱেশ্যন মই 16 বা 17 তাৰিখে মই ডিছকাছ কৰিম, কাৰণ 16 তাৰিখে মানুহবোৰ নাহিব পাৰে, বিহু এটা আমাৰ দীঘলীয়া হৈ যায় বন্ধবোৰ। তো সেইটো হ'ব, মই গোটেই 20টা কুৱেশ্যন মই ক্লাছত ডিছকাছ কৰিম। ঠিক আছে? তো সেইখিনি বস্তু যাতে তোমালোকে ইমিডিয়েট কৰা, কাৰণ এইটো নাহাৰিবা যে ক্লাছত ছাৰে ডিছকাছ কৰিব তেতিয়াই কৰি ল'ম। তোমালোকৰ যিটো মানে উইথ প্ৰেক্টিচ আহা আৰম্ভ হ'ব ন, চলভিং বস্তু কেনেকে চল্ভ কৰে। ঠিক আছে? এটা কুৱেশ্যন কৰো নেকি? কৰো? yes sir, হয় sir, কৰক। একদম সহজ। Comparative federalism is a double-edged sword. Discuss. একদম সহজ, for 10 marks. লিখা। Seven 37 হৈছে, মই 47 লৈ ল'ম। ঠিক আছে? 10 মিনিটে লিখাচোন কিমান হয় চাওঁ। অনলাইন যিখিনি আছে, মোৰ নাম্বাৰখিনি তোমালোকৰ লগত আছে চাগে মেক্সিমামৰ, মোৰ এইটোত লগালগ টেলিগ্ৰামত দি দিবা হা, এনচাৰ লিখা হোৱাৰ লগত। 96406783 মানে সেইটো কমন চেন্স।
2 মিনিট গ'ল দেই। মই কৈ দিছো বাৰু জাষ্ট মই 1 মিনিট এক্সট্ৰা দি মই জাষ্ট কৈ দিছো হা। এটা আছে কোঅপাৰেটিভ মানে কি হৈছে কোঅপাৰেশ্যন হৈছে নেক্সটটো কম্পিটিটিভ কম্পিটিশ্যন হৈছে কম্পিটিটিভ মানে কি হ'ব দুখন ষ্টেটৰ কাজিয়া হ'ব চেণ্টাৰ ষ্টেটৰ কাজিয়া হ'ব এতিয়া লিখা অ হ'ল টাইম আহা 12 মিনিট দিলো হ'ল ঠিক আছে হ'ব ৰখা 12 মিনিট বেছি হ'লে 13-14 মিনিট হৈ গ'ল চাওঁ তই কিমান লিখিলা ঠিক আছে approach is good huh approach is very good তোমাৰটো ঠিক আছে চাওঁ মই অকল চেণ্টাৰ ষ্টেট নহয় আমাৰ ষ্টেটো হ'ব পাৰেতো আমাৰ নৰ্থ ইষ্টৰ বাউণ্ডাৰী কনফ্লিক্ট লিখিব নোৱাৰিলে হয় তোমাৰ এপ্ৰ'চ অকণ চেঞ্জ কৰিব লাগিব দেই ইমান ৱৰ্ড নোপোৱা তোমালোকে লাইনবিলাক অকণ চিম্পল কৰা মই কেইটা বস্তু দেখাই দি আছো অনলাইন কৰি চাবমিট কৰিছো চাব অনলাইন কোনো চাবমিট কৰা নাই Sir, लिखे हुआ नहीं। হৈ গ'ল টাইম আপ হা মই কৈ আছো বস্তুখিনি আচ্ছা চোৱা টাইম আপ হা 15 মিনিট হ'ল এক্সামত লিখিবৰ কাৰণে 8 মিনিট পাবা হয়নে 20টা কুৱেশ্যন 20টা কুৱেশ্যন কিমান মিনিট এক্সাম 180 মিনিট হয়নে 9 মিনিটকে থাকে তোমাৰ মাজে মাজে আহোঁতে চাইন কৰা সেইবোৰ কৰা তাৰপিছত কুৱেশ্যনটো পঢ়ি এনেকুৱা অকণ ভাবি থকা মূৰটো ঘূৰাই ঘূৰাই সেইবোৰত তোমালোকৰ 10-20 মিনিট এনেই ওলাই যাব তো 7 to 8 মিনিট মেক্সিমাম পাবা এটা এনচাৰ লিখিবৰ কাৰণে হাতখন চাগে বিষাইছে আজি অলপ বহুত দিনৰ লিখিছাতো ফাৰ্ষ্ট কথা ইয়াৰ Sir, কুৱেশ্যনটো মই কিৱৰ্ড পঠাইছো কিন্তু মোৰ কমপ্লিট হোৱা নাই sir। ঠিক আছে মই চাই আছো ঠিক আছে অ'কে গুড হেণ্ডৰাইটিং ভাল ডিচিপ্লিন হয় আচ্ছা ঠিক আছে শুনা ফাৰ্ষ্ট কথা কিৱৰ্ডটো কি হয় কিৱৰ্ডটো হ'ল ফেডাৰেলিজম অ'কে আৰু কমপ্লেক্স কিৱৰ্ডটো হ'ল মানে কম্পেটিভ ফেডাৰেলিজম ঠিক আছে এতিয়া ফেডাৰেলিজম মানে কি বুজা ষ্টাৰ্টিঙত লিখিব লাগিব তোমালোকে যে এইটো এনেকুৱা নিলিখিবা যে কম্পেটিভ ফেডাৰেলিজম ইজ টাইপ অফ ফেডাৰেলিজম তেনেকে নিলিখিবা অ'কে তো India is a quasi-federal country, and the characters of federalism come from Article 246 or the list system. Yes, union list, state list, concurrent list. That is the intro. তাৰ নিচিনা কম্পেটিভ ফেডাৰেলিজম হা এতিয়া কথাটো হ'ল যেতিয়া এনেকুৱা কুৱেশ্যন আহে নহয় চাইডত এখন ফ্ল'চাৰ্ট ৰাখি দিবা কেনেকুৱা ফ্ল'চাৰ্ট ফেডাৰেলিজম ঠিক আছে ক'ৰ পৰা আহিছে আৰ্টিকেল 246 কিয় ইয়াতে লিখি দিবা ওচৰত ডিভিজন অফ পাৱাৰ অ'কে ইয়াৰ পৰা তিনিখন লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকাৰেণ্ট লিষ্ট ঠিক আছে কনকাৰেণ্টৰ চাইডত লিখি দিবা ইয়াত কি হ'ব কোঅপাৰেশ্যন ইয়াতে কি হ'ব ষ্টেটত আৰু ষ্টেট আৰু এইটো ইয়াতে কোঅপাৰেশ্যন প্লাছ কম্পিটিশ্যন ঠিক আছে আৰু এই গোটেইখিনিত কি হ'ব পাৰে এই কম্পেটিভ ফেডাৰেলিজম কিহৰ কাৰণে কম্পেটিভ মানে কি যেনেকে তোমাৰ এইটো যদি কোৱা এতিয়া এগ্ৰিকালচাৰ বিল 2020 হা ইউনিয়ন লিষ্ট কেনেকে হয় আৰ্টিকেল 252 কি কয় আৰ্টিকেল 252 কয় যদি ইউনিয়নে কিয় এখন বিল পাছ কৰে আৰু ষ্টেটে এখন অপজিট বিল পাছ কৰে
তেতিয়া ইউনিয়নখনৰ মানে ভেলি থাকিব, ষ্টেটখন ভইড হৈ যাব। সেইটো এটা কম্পিটিটিভ হৈ গ'ল, হয়নে? এতিয়া কৈছে কি ডাবল এজ শ্বৰ্ড, মানে বহুত পজিটিভ আৰু নিগেটিভ। পজিটিভ কি আছে, যদি কম্পিটিটিভ ফেডাৰেলিটি হৈছে নেকি ষ্টেটৰ পাৱাৰটো আছে, মানে আমাৰ ফেডাৰেল কেৰেক্টাৰটো ফুলফিল হৈছে, যেনে ফাৰ্ষ্ট এণ্ড বেষ্ট সেইটো হয়, ঠিক আছে। আৰু বেলেগ কি হ'ব পাৰে, চোৱা সদায় নহয় হাত য়েছ মেন হৈ থাকিলে বস্তু সলভ নহয়। ইয়াৰ শুড বি চাৰ্টেইন কনফ্লিক্টছ। তোমাৰ যদি কোনোবা কৈ আছে তোৰ চব কাম ভাল হৈ আছে, মানে তোমাৰ চব কাম ভাল হোৱা নাই, তুমি ফিডবেক ভাল পোৱা নাই, ঠিক আছে। সেই মানে দেখাই দিয়া মানুহটো লাগিব যে তোৰ এইখিনি বস্তু বেয়া, আপোনাৰ এইখিনি বস্তু বেয়া, দেখাই দিব লাগিব। তেখেতে দেখাই দিয়াৰ লগে সেইটো কম্পিটিভ হৈ গ'ল নাই, উল্টাকে কৈছে নাই, তাৰ পৰা বেটাৰমেণ্টটো হ'ব। তো সেই বেটাৰমেণ্টটো ইয়াত লিখিব পাৰিব লাগিব বনাই কিনে। যেনেকে GST কাৰণে যিখিনি তোমাৰ কম্পিটিভ হৈছিলে তাৰ পৰা এতিয়া বেছিকে ৰিফৰ্ম হৈছে, ষ্টেটে প্ৰটেষ্ট কৰাৰ কাৰণে ৰিফৰ্ম হৈছে। নিগেটিভ কি হয়, নিগেটিভ হ'ল যদি উল্টা ফৰ্ম আমাৰ, যেনেকে তোমাৰ ধৰি লোৱা লেটছে তোমাৰ ইণ্ডিয়া বাংলাদেশ মানে ইছ্যু, যদি ৱেষ্ট বেংগলে কৈ আছে যে তিষ্টাৰ যিখিনি ৱাটাৰ আমি ব্লক কৰিমেই, কনফ্লিক্টটো বাঢ়ি যাব নাই, বাঢ়ি যাব। সেইবিলাক এক্সপেক্ট ইয়াত তোমাৰ লিখিব লগা হৈ যাব, ঠিক আছে। নাও আগতে কম্পিটিটিভ আছে, কম্পিটিটিভ আছিলে বহুত ক্ষেত্ৰত ইণ্ডিয়া বাংলাদেশৰ ৰিলেশ্যনৰ ক্ষেত্ৰত, এতিয়া আমাৰ কোঅপাৰেটিভ হৈ গৈছে, এটা ট্ৰানজিশ্যনো আহিছে কিয়, মানে উই হেভ আণ্ডাৰষ্টুড যে আমাৰ এই নিগেটিভ বস্তু আমাক নালাগে। তো বোথ চাইড তোমালোকে এটা ফুলফিল কৰি লিখিব লাগিব, আৰু লগতে তোমালোকে আৰ্টিকেল যাব লাগিব। হোৱাট ইজ আৰ্টিকেল 146 লিখা তোমালোকে, হয়নে? 47, 48, 49 চাইড বেলেগে লিখি দিবা, যেনেকে আৰ্টিকেল 249 যোৱা বছৰ মেইনছত আহি গৈছে, হয়নে? ৰাইট 50 জানা চাগে যে তাৰ পৰা আমাৰ কি হৈছে, ৰাজ্যসভাই চাবজেক্টবোৰ ডেলিগেট কৰিব পাৰে চেন্ট্ৰেলক, ৰাইট? তাৰ পৰা আহি যাব যেন আৰ্টিকেল 253 54 আছিলে তোমাৰ ইণ্টাৰনেশ্যনেল কনভেনশ্যন এগ্ৰিমেণ্ট বিলাক চাইন কৰিবৰ কাৰণে, ষ্টেটৰ লছ হ'ব পাৰে, তাত কম্পিটিটিভ হৈ যাব, হয়। বাট দেট ইজ ফৰ গ্ৰেটাৰ গুড। যদি তোমাৰ COP-ত প্ৰাইম মিনিষ্টাৰ কেইটা বস্তু কৈ আহিছে যে আমি বেছিকে কল ইউজ নকৰো, আমি সদায় ক্লিন এনাৰ্জি ইউজ কৰিম, কোনোখন ষ্টেটৰ কিবা লোকচান হ'ব পাৰে মেবি, বাট গ্ৰেটাৰ গুড হ'ব, ঠিক আছে। সেই বস্তুবোৰ মই জাষ্ট অলপ ফেক্সুৱেল বস্তু কৈছো, গোটেইখিনি একেলগে আহিব লাগিব, ঠিক আছে। নাও হাউ টু এপ্ৰচ দিছ কুৱেশ্যন, ফাৰ্ষ্টটো হ'ল তোমালোক গম পালা ফেডাৰেলিজম ইজ দ্য কিৱৰ্ড, অলৱেজ ফাইণ্ড দ্য কিৱৰ্ড, ঠিক আছে। আফটাৰ ডেট সদায় যিমান পাৰা চাইজ এখন ক্ল'চাৰ ৰাখি লগত দিবাই, কিয় ইয়াৰ পৰা চিম্পলিফাই হৈ যায়, গোটেই এনচাৰখন বহি চাব এক্সামিনাৰ সময় নাপায়। ক্ল'চাৰখন দিয়াৰ লগত দুটা বস্তু তোমাৰ ফুলফিল হ'ল, এটা হ'ল তোমাৰ চিম্পলিফাই কৰি বুজাই দিলা, আৰু ছেকেণ্ডটো হ'ল যে স্পেচ খিনি কভাৰ হৈ গ'ল, এনচাৰটো ভৰ্তি কৰি দিব লাগে, এইটো 4টা পেজ, সেইটো কভাৰ হৈ গ'ল। স্যাৰ কম্পিটিটিভ আৰু কম্পিটিটিভ টো একেই নেকি ফেডাৰেলিজমটো? নহয়, কম্পিটিটিভ মানে যেনেকে তোমাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত, অসম ৰাজস্থান, অসম অন্ধ্ৰপ্ৰদেশ, নীতি আয়োগৰ যেনেকে তোমাৰ মিনিষ্ট্ৰি অফ কমাৰ্চৰ তোমাৰ লজিষ্টিক ইণ্ডেক্স চবে ভাল কৰিব কাৰণে চেষ্টা কৰিছে, সেইটো তোমাৰ কম্পিটিটিভ হয়। কম্পিটিটিভ মানে কোৱা স্বচ্ছ ভাৰত ৰেংকিং, Swachh হয় Sarvekshan, their হয় হয় multimodal development index, এইবোৰ চব কম্পিটিটিভত আহে ন? হয়, সেইবিলাক কম্পিটিটিভত আহে। কম্পিটিটিভত মানে কোনবোৰ হ'ব, এই যে GST তোমাৰ GST কাউন্সিলৰ মিটিঙত তোমাৰ নগ'ল মিনিষ্টাৰ, তোমাৰ এই অপ'জ কৰিলে, এগ্ৰিকালচাৰ বিল এটচেট্ৰা, এইবিলাক তোমাৰ কম্পিটিটিভ হৈ যাব। তিনিখন ফাৰ্ম বিল সেইখিনি কম্পিটিটিভ হৈ যাব, ঠিক আছে। তো ফাৰ্ষ্টতে কিৱৰ্ডটো বিচাৰিবা, কিৱৰ্ডটো বিচাৰি সেইটো চিম্পলিফাই কৰিবা, তাৰ লগত কানেক্ট কৰিবা, নহয় পেৰাটো লিখিব পাৰা, একো দেৰ ইজ হাৰ্ড এণ্ড ফাষ্ট ৰুল। ৱৰ্ড লিমিট ক্ৰছ নহয়, কাৰণ তুমি ফ্ল'চাৰ্ট দিয়াৰ লগত ইনফো আধা ইয়াত গুচিয়ে গ'ল ফ্ল'চাৰ্ট, ঠিক আছে। লিখি দিলা ৰিলেটেড আৰ্টিকলছ, শ্বৰ্টকে দি দিলা, গুচিয়ে গ'ল তাতে। জাজমেণ্টো দিব পাৰে, যেনেকে এটা চবতকে ইম্পৰ্টেণ্ট পইণ্ট GST জাজমেণ্ট গুজৰাটৰ সেইটো দিবও পাৰে, ইয়াতে জাজমেণ্ট দিব পাৰে ইয়াতে, ঠিক আছে। তো চিমিলাৰলি যদি অলপ কয় যে তোমাৰ কোৱা কাবেৰী ৰিভাৰ ডিস্পিউট যিটো, সেইটো কম্পিটিটিভত দিব পাৰি নেকি? So actually among the states competitive হয়, okay, বা ইনফেক্ট আমাৰ নৰ্থ ইষ্টৰ যিটো বৰ্ডাৰ কনফ্লিক্ট among the states competitive হয়, সেইখিনি দিবই পাৰা, ঠিক আছে। খালি এইটো চাই ল'বা দেই, যদি কম্পিটিটিভটো অনলি তোমাৰ মানে অপেন দিছে নে অকল মানে চেণ্টাৰ ছেট লগাই দিছে, যদি চেণ্টাৰ ছেট লগাই দিছে তেতিয়া মানে আমাৰ নৰ্থ ইষ্টৰ খিনিও নাহিব, সেইটো নাহিব।
ওকে স্যার কম্পিটিটিভ ফেডারেলিজম আর স্যার পজিটিভ পয়েন্টস বিলাক কি হ'ব স্যাৰ স্যাৰ বহুত কম আছে তাৰ পজিটিভ পয়েন্টস নহয় পজিটিভ এইখিনি ক'লো ন যে ফাৰ্ষ্টটো কি হ'ল যে যদি কম্পিটিভ হৈ আছে মানে ষ্টেটৰ পাৱাৰ আছে ৰাইট ত' ফেডাৰেলিজম ইজ মানে গ্ৰয়িং ষ্ট্ৰংগাৰ বহুতে কৈছে আমাৰ ফেডাৰেলিজম ষ্ট্ৰাকচাৰটো নাই চব চেণ্ট্ৰেল কণ্ট্ৰল কৰি আছে যদি কম্পিটিভ ফেডাৰেলিজম আহিছে মানে কি ষ্টেটৰ পাৱাৰখিনি আহিছে ডেফিনেটলি হয় নে আৰু কম্পিটিভ অহাৰ লগে লগে তোমাৰ কি হ'ল তুমি কিছুমান মানে কিছুমান নিগেটিভ পইণ্ট ডাইৰেক্টলি তোমাৰ কৈ আছে ত' সেইকাৰণে যিটো ক্ৰিটিকেল এপ্ৰেজেল বুলি কয় ৰাইট তাৰ পৰা বেটাৰমেণ্টটো বেছি সম্ভৱ হয় ত' ক'লো ন এইমাত্ৰ যে তোমাক যদি কোনোবা কৈ থাকে সদায় যে ভাল হৈ আছে ত' তুমি নিজক ভাল কৰিব নোৱাৰা তুমি দেখাই দিব লাগিব যে একেটা ভুল হৈ আছে ৰাইট ত' সেইকাৰণে বেটাৰমেণ্টৰ কাৰণে পাৰ্চপেক্টিভখিনি সমানে পোৱা যায় চোৱা ইনফেক্ট যদি চোৱা গুগল মাৰি চোৱা কম্পিটিভ ফেডাৰেলিজম সুপ্ৰিম কোৰ্ট জাজমেণ্ট পাই যাবা তাত সুপ্ৰিম কোৰ্টৰ জাজৰ ষ্টেটমেণ্ট দিব পাৰিবা তোমালোকে গুগল কৰি চোৱা পাই যাবা আচ্ছা আচ্ছা চিমিলাৰলি যদি কয় যে মানে হিউমেন ৰাইটছৰ কুৱেশ্যন আহে অ'কে হিউমেন ৰাইটছৰ কুৱেশ্যন আহিছে আগতে ৰাইট তো এটা হ'ল ৰাইটছৰ পৰা আহিল নেচাৰেল ৰাইটছ দেন লিগেল ৰাইটছ ফাণ্ডামেণ্টেল ৰাইটছ হিউমেন ৰাইটছ ৰাইট তো যেতিয়া তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছ বুলি কয় তেনে পাৰ্ট 3 পৰাই লিখিবা হয়নে যদি কয় নেচাৰেল ৰাইটছ কি হয় লাইফ লিবাৰ্টি প্ৰপাৰ্টি এইটো নেচাৰেল ৰাইটছ যদি কয় হিউমেন ৰাইটছ দুটা এক্সট্ৰা হৈ গ'ল কি কয় এটা হ'ল হিউমেন ৰাইটছত কি আছে এলিমেণ্টছ লাইফ লিবাৰ্টি প্ৰপাৰ্টি ইকুৱালিটি আৰু জাষ্টিচ পাঁচটা ঠিক আছে ক'ত পাবা লক্ষ্মীকান্তৰ যিখন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন তাত ডিফাইন কৰাই আছে চাব পাৰা তোমালোকে ঠিক আছে এই সৰু সৰু বস্তুৰে ক'লো নহয় মাত্ৰ হিউমেন ৰাইটছ তোমালোকৰ মাইণ্ডত আছিল নে এনেকে যে হিউমেন ৰাইটছটো এইখিনি হয় নাছিল ন বেগ এটা এটা আছে হিউমেন ৰাইটছ মানে এইখিনি প্ৰটেক্ট কৰিব লাগে এতিয়া পৰা দ্বিতীয় এটা পইণ্ট পাই গ'লা যে হিউমেন ৰাইটছ মানে এইকেইটাই হয় ওচৰত ৰাখি দিলা হিউমেন ৰাইটছ এইখিনি বা কনভেনশ্যন লিখি দিলা 1966 এইখন এইখিনি লিখি দিলা তোমালোকে মাৰ্কছ উঠোৱা পইণ্টবোৰ তাতে হয় তাৰমানে আহে কালচাৰেল ৰাইটছো আহে ডেফিনেটলি আহে সেইখিনি বস্তু লাইফ লিবাৰ্টি প্ৰপাৰ্টি ইকুৱালিটি জাষ্টিচ আৰু নেচাৰেল বুলি কোৱাৰ লগত লাইফ লিবাৰ্টি প্ৰপাৰ্টি ঠিক আছে তো সেইখিনি এক্সপেক্ট তোমালোকে মানে চোৱা যেনেকে তোমাৰ ধৰি লোৱা এতিয়া এন জি অ' মানে কি হয় ক'বা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয়নে এন জি অ' মানে একচুৱেলি কি হয় হা চিভিল ছ'চাইটি আৰু এন জি অ' বেলেগ হয় ঠিক আছে নাই এন জি অ' তোমালোকে এইটো ডিফাইন কৰিব নোৱাৰা যে গভৰ্ণমেণ্টৰ পাৰ্ট নহয় বাট এইবিলাক কাম কৰে তেনেকে ডিফাইন কৰিব নোৱাৰা তোমালোক সেইবিলাক লেমেন ৱৰ্ড হয় তোমালোক চিভিল চাৰ্ভিচৰ এছপাৰেণ্ট হয় কম্পেনীজ এক্ট 2013 কি আছে কোনটো পাৰ্ট কম্পেনীজ এক্ট 1956 কোনটো পাৰ্ট ছ'চাইটিজ এক্ট তাত ক'ৰ পৰা আহে এন জি অ' টোটেল 7খন এক্টৰ পৰা আহে ডেফিনেশ্যন ঠিক আছে চিমিলাৰলি চিভিল চাৰ্ভিচ চৰি তোমাৰ চিভিল যিবিলাক অৰ্গেনাইজেশ্যন আছে তো সেইবিলাক বস্তু তোমালোকৰ বেছি ধ্যান দিবা যাতে ভেগ তোমালোকৰ ইণ্টো নাযায় বুজিছা কাৰণ সেইখিনি দিলে না লাইনটোৰ অৰ্থ থাকিল না মাৰ্কছ পালা সেই বস্তুখিনি তোমালোকে বেছি মানে মই ক'লো না কিৱৰ্ডটো তেনেকে যদি কম্পিটিশ্যন আৰ্টিকেল 19 আৰ্টিকেল 21 19ত কি আছে ফ্ৰীডম 21ত কি আছে লিবাৰ্টি হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ফ্ৰীডম এণ্ড লিবাৰ্টি কি হয় লিবাৰ্টি ডিফাইন্স বাই তো তুমি যদি তোমাৰ এইটো পলিটিক্স কুৱেশ্যন আহি গ'ল কম্পেৰিজন তোমাৰ 19 আৰু 21ৰ তুমি তাত মনেকা গান্ধী জাজমেণ্ট আনিবই লাগিব যে বিফৰ মনেকা গান্ধী জাজমেণ্ট আৰ্টিকেল 21ৰ লিবাৰ্টি ৱাজ গিভেন লেছ প্ৰায়ৰিটি কম্পেয়াৰ্ড টু আৰ্টিকেল 19 ফ্ৰীডম আফটাৰ আৰ্টিকেল মনেকা গান্ধী জাজমেণ্ট দুইটা আমি ইকুৱেল টাৰ্মছত লৈ আহিলো ঠিক আছে কিহৰ কাৰণে কেনেকে আহিল মনেকা গান্ধী জাজমেণ্টে আমাক কি এড কৰিলে জাষ্ট এণ্ড ফেয়াৰ হয়নে সেইকেইটা বস্তু আহি গ'ল ৰাইট তো সেইকাৰণে প্ৰচিডিউৰ এছ বাই ল আৰু Due process of law. ডিউ প্ৰচেছ অফ ল ঠিক আছে তো ডিউ প্ৰচেছ অফ ল প্লাছ জাষ্ট এণ্ড ফেয়াৰ হয়নে ফেয়াৰনেছ ইজিকেল টু ডিউ প্ৰচেছ আহি গ'ল ৰাইট তো তাৰ আগলৈকে তোমাৰ লিবাৰ্টি আৰু মিনিংটো অলমষ্ট চেম ন লিবাৰ্টি আৰু ফ্ৰীডম চিমিলাৰে হয় ৰাইট বাট উইথ ৰেচপেক্ট টু জাজমেণ্ট আমাৰ ডিফাৰেণ্ট হৈ গ'ল বস্তুখিনি তাতে আহি যাব
আচ্ছা হ'ব, তোমালোকে মানে বেছি কমপ্লেক্স হৈ যাব বেছি কৈ থাকিলে। আজি এইখিনিতে থাকক, মই নেক্সট পাৰ্টত পঞ্চায়ত শেষ কৰিম। আফটাৰ পঞ্চায়ত আমি আগতে লোকেল গভাৰ্নেন্স টাৰ্গেট কৰিম, তাৰপিছত আমি বাকীখিনি যাম। যেনেকে কিহৰ কাৰণে প্ৰপাৰ্টি টেক্স বাঢ়িছে নহয় এতিয়া ইয়াত গুৱাহাটীত অসমত বাঢ়িছে প্ৰপাৰ্টি টেক্স, তাকে ইয়াত থকাবোৰ গম পোৱা, লোকেল সেইবোৰ চব আহি যাব, আমি এইখিনি আগতে কভাৰ কৰি ল'ম। হ'ব, ঠিক আছে, থেংক ইউ অল।